কোন কেইগৰাকী অসমৰ শিল্পী সমাজৰ লোকে #JusticeForJubin বুলি কেইদিন লিখিলে কিমান দিন লিখিলে ক'ত লিখিলে সেইবোৰতো আমি চব দেখি আহিছো গীতালি আৰু কোনোবা হেৰি হাজবেণ্ড সুমিত সাগৰ নেকি তেওঁলোকেতো অলৰেডি ফেচবুকত দিয়ে দিলে যে সেই চাইন আমি তাত কৰা নাই আমাৰ চাইনটো বেলেগে কৰিছে জুবিন দাই অজয় ফুকনক বেয়া পায় অজয় ফুকনক এক প্ৰকাৰ নিষিদ্ধ কৰিছিল জুবিন দাৰ কাৰণে অজয় ফুকন হিচাপে মই মানে স্বীকৃতি লাভ কৰিছো বা এটা বেলেগ ধৰণৰ এটা এখন মানে আসন পাইছো ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াসকলেও আজি তাৰিখলৈকে মৌন তেওঁলোকৰ পৰা কোনো ধৰণৰ আমি উত্তৰ নাপালো তেওঁলোকৰ পৰা কোনো ধৰণৰ আচলতে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকৰ দায়বদ্ধতা তেওঁলোকৰ দুখ স্বীকাৰো নকৰিলে এইবোৰ ফেসবুক বা ডিজিটেল হৈ গৈছে নেকি বাৰু হয় হয় ডিজিটেলত কিবা এটা লিখিলে অলপ দিন লিখিলে তাৰ পিছত জুবিন দাৰ লৈ নিজৰ চিনাকি আৰু এতিয়া বহুতেই নিজৰ নিজৰ সুবিধাই কৰি আছে জুবিন দাক লৈ আজি তাৰিখতো বহুতেই আমাৰ একাংশ শিল্পী সমাজৰ মানুহেও যে জুবিন দাক লৈ এতিয়াও মানে আগতেও বেপাৰ কৰি আছিল এতিয়াও বেপাৰ কৰিবলৈ চেষ্টা কৰিছে 14 ঘণ্টা আমি থিয় হৈ কেৱল জুবিন দা যে কফিনটো মোহাৰি থাকিলো সেই কথাখিনি কিন্তু কোনো নেদেখিলে অজয় ফুকনক কিমান দিন ৰাখিছিলে জেলত মই টোটেল 22 দিন থাকিলো 22 দিন ৰাখিলে অজয় ফুকন মুকলি হৈ আহিল ভিক্টৰ দাস কিন্তু এতিয়াও মুকলি অহা নাই সেই বহুতৰে ইয়াতে হাত আছে আৰু যিবিলাক কিছুমান আৰক্ষী বিষয়াও আছে যে অজয় ফুকনক বেয়া পায় সমাজত কোনো স্থান নাই আজি শ্যাম কানু সিদ্ধাৰ্থৰ ৰাজনীতিটো মই এটা মানে কি গাত কি ৰাস্তা বাটৰ কচু গাত লগাই লোৱাৰ নিচিনা হৈছিল নমস্কাৰ মই অখিল দত্ত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিশেষ অনুষ্ঠান মন যায় খুলি কোৱা হওক মনৰ কথা মন যায় মোৰো মন যায় প্ৰিয় দৰ্শক ইতিমধ্যে আমি নতুন বছৰ ইংৰাজী নতুন বছৰক আমি আদৰিছো আমি এৰি থৈ আহিছো পুৰণা বছৰটো যদিও বা আমি পুৰণা বছৰটো অতিক্ৰম কৰিলো বা 2025 বৰ্ষটো ইতিমধ্যে অতিক্ৰম কৰিলো কিন্তু সেই 2025 বৰ্ষটোত আমি আমাৰ খুবেই বৰবৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱাইছো কেৱল জুবিন দাক বুলিয়েই নহয় এনে কিছু উজ্জ্বল নক্ষত্ৰক আমি 2025 বৰ্ষটোত হেৰুৱাইছো যিসকল লোকক হেৰুৱাব কোনেও বিচৰা নাছিল বিশেষকৈ একেবাৰে শেষত আমাৰ মৰমৰ জুবিন দাক আৰু সেই জুবিন দাৰ খুৱে বাৱে থকা অজয় ফুকন দাৰ সৈতে এই মুহূৰ্তত মই আছো তেওঁৰ মা ষ্টুডিঅ'ত মা শব্দটোৱেই এক পবিত্ৰ শব্দ আৰু সেই মাৰ ষ্টুডিঅ'ত উপস্থিত হৈ মাৰ ষ্টুডিঅ'ৰ মজিয়াত কিছু কথা অজয় দাৰ সৈতে এই মুহূৰ্তত কথা পাতিম কাৰণ শেহতীয়াকৈ খুবেই চৰ্চাত থকা এগৰাকী কণ্ঠশিল্পী হৈছে অজয় ফুকন কেৱল কণ্ঠশিল্পী বুলিয়ে নহয় বিশিষ্ট গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক এইগৰাকী অজয় ফুকন নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই তথাপিও অজয় মই পুনৰ আপোনাক মোৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো জুবিন দাৰ গীতৰ কথাৰে মোৰ এই অনুষ্ঠান মন যায় খুলি কোৱা হওক মনৰ কথা আজি কিছু কথা খুলি পাতিম শেহতীয়াকৈ বহুখিনি বিষয় চৰ্চাত আছে একেবাৰে শেষত আমি সৌখিদিনা জুবিন দাক হেৰুৱাইছো যদিও বা কায়িকভাৱে আমাৰ মাজত জুবিন দা নাই কিন্তু প্ৰতিটো মুহূৰ্তত আমাৰ মাজত জুবিন দা আছে আমাৰ অন্তৰাত্মাত আছে আমাৰ প্ৰাণত জীৱিত হৈ আছে সদায় থাকিব শেহতীয়াকৈ কেইটামান প্ৰশ্ন মোৰ মনত খুৰখুৰাই থকা বা দৰ্শকসকলেও জানিব বিচৰা কিবা এটা প্ৰশ্ন মাজতে চৰ্চাত আছিল চৰ্চিত হৈ পৰিছিল জুবিন দাই অজয় ফুকনক বেয়া পায় অজয় ফুকনক এক প্ৰকাৰ নিষিদ্ধ কৰিছিল তাৰ পিছত প্ৰতিগৰাকী লোকৰ মাজত অজয় ফুকন এজন বেয়া মানুহ হৈ পৰিছিল কিয়নো জুবিন দাক যিসকল লোকে ভাল পাইছিল তেওঁলোকে অজয় ফুকনক এক প্ৰকাৰ বেন কৰাৰ দৰে হৈছিল যেন অজয় ফুকন দেশদ্ৰোহী অজয় ফুকন বহু বেয়া মানুহ তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল অসমখনত তেনেধৰণৰ বিভিন্ন প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰ আজি আপোনাৰ পৰা ল'ম প্ৰথমে মই আপোনাক সুধিম আপোনাৰ স্বাস্থ্য এই মুহূৰ্তত কেনে স্বাস্থ্য 100% ভাল বুলি নকওঁ কাৰণ কিয় এইকেইদিন মানে ট্যুৰ হৈ আছে বা যাত্ৰা হৈ আছে যেহেতু জয় জুবিন দা বুলি এটা যাত্ৰাই কৰি আছো যতে জলৈকে মাতে আসলে তলৈকে গৈ আছো আৰু তাতেই জুবিন দাৰ জয় গান গাই আছো আমি আৰু বিশেষকৈ শিৱসাগৰত অসমীয়া যুৱ মঞ্চই সৌদিনা তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস পাতিছিলে তাতে মোক সংগীত সৌৰভ বঁটাৰে সন্মান জনাইছিলে তাতে গলো তাৰ পিছত বেংমৰা কাপ চলি আছিল উজনি অসমৰ আমাৰ বেংমৰা ৰাজ্য বুলি ক'লে তিনিচুকীয়াখনক বুজায় মটক ৰাজ্য আৰু সেই পানী তোলাত হৈ আছিলে তাতে খেলত অংশগ্ৰহণ কৰিলো আহি আকৌ বৰপেটা পালোগৈ বৰপেটাত জুবিন দাৰ
এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিল আৰু য'ত আমাক জুবিন গাৰ্গ প্ৰেৰণা বঁটা দিছিলে তাতেও অংশগ্ৰহণ কৰি তেনেকে ঘূৰি ফুৰোতে অকমান মানে এতিয়াৰ বতৰটো ঠাণ্ডা কাহ চৰ্দি এনেকে লাগি আছে আৰু এটা কথা যে সঁচা কথা 19 তাৰিখৰ পিছৰ পৰা আজিলৈকে কিন্তু স্বাস্থ্যটো কৰবাত নহয় কৰবাত কিবা ধৰণৰ মানে কেতিয়াও মানে স্বাভাৱিক হোৱা নাই বা স্বাস্থ্যটো ভাল হোৱা নাই কিয় নাজানো আৰু মাজতে মাতটো ভাঙি গৈছিলে আৰু জুবিন দাক আচলতে হেৰুৱাৰ দুখত বেদনাত বা জুবিন দাৰ যিখিনি মানে ঘটনা সংঘটিত হ'ল এইখিনিত কৰবাত নহয় কৰবাত কাৰণ কিয় জুবিন দাক আটাইতকৈ বেছি বেলেগ ধৰণকে আচলতে আমি ভাল পাইছিলো আৰু তেওঁ কাষত আছিলো প্ৰতিটো মুহূৰ্তত আপদে বিপদে মানে সুখ দুখত জুবিন দাৰ সমভাগী হৈছিলো তেওঁ যেতিয়াই বিচাৰিছিলে তেতিয়াই তেওঁ কাষত গৈছিলো আৰু যেতিয়াই তেওঁ নিবিচাৰিছিলে তেতিয়া তেওঁ কাষত যোৱা নাছিল তেনেকুৱা ধৰণৰ আৰু কিন্তু তেওঁ বিচাৰিয়ে থাকিল সদায় আৰু নগলে বেয়া পাইছিল কয় যে তহঁতি আজিকালি অহা এৰিছ যে তো সেই কিছুমান কথা আমি জুবিন দাক কোৱাও নাছিলো আৰু আপুনি যিটো কথা ক'লে যে অজয় ফুকনক জুবিন দাই মানে তেনেকুৱাকে কৈ দিছিলে সামাজিক মাধ্যমত লিখিছিল গোটেই সংবাদ মাধ্যমত একদম মানে শিৰোনাম দখল কৰিছিলে যে অজয় ফুকনক জুবিন গাৰ্গে নিষিদ্ধ কৰিলে সেই কথাবিলাকে আচলতে সেই যিখন আৱৰণ জুবিন দাক আৱৰি ধৰি আছিলে সিহঁতসকলে আচলতে ভাল ভাল যিখিনি মানুহ জুবিন দাৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰিছিল জুবিন দাৰ কাৰণে আচলতে নকৰিবলগীয়া কামো মানে অসম্ভৱকো সম্ভৱ কৰি তুলিছিলে জুবিন দাক জীয়াই থাকোতে সৰ্বোচ্চ সন্মান সৰ্বোচ্চ মৰম সৰ্বোচ্চ যিখিনি দিব লাগে সেইখিনি দিয়াৰ কাৰণে আমি যিসকলে অপ্ৰাণ চেষ্টা কৰিছিলো সেইবিলাক মানুহক তেওঁলোকে চাইড কৰিছিল আৰু তেতিয়া নাজানিছিল যে তেওঁলোকৰ পৰিকল্পনা বা তেওঁলোকৰ এক গভীৰ ষড়যন্ত্ৰ আছে জুবিন দাক নিশেষ কৰাৰ কিন্তু এটা কথা ভাবিছিলো যে তেওঁলোক ঈৰ্ষামূলকভাৱে হওক বা আক্ৰোশমূলকভাৱে হওক বা তেওঁলোকে ঈৰ্ষাতেই জুবিন দাক মোৰ বিষয়ে কিবা কিবি লগাই দিয়ে এনি টাইম কৈয়ে থাকে জুবিন দাই সেইবিলাক ফাইটো কৰে কেতিয়াবা তাৰপিছতে সেই তেনেকুৱাকে লগাই কিছুমান মানুহক তেওঁলোকে চাইড কৰাবলৈ চেষ্টা কৰিছিল কৰবাত নহয় কৰবাত তেওঁলোকে 3 দিন 4 দিনৰ কাৰণে সেয়া সফল হ'ল জুবিন দাই যিহেতু কৈ দিলে যে অজয় ফুকন মোৰ লগত ৰিলেটেড নহয় হেৰি নহয় 4-5 দিন মান তেনেকেই থাকিল গোটেই প্ৰচাৰ হৈ গ'ল গোটেই ভাৰতবৰ্ষত মানে সেইটো এটা মানে ব্ৰেকিং নিউজ হৈ গৈছিলে তাৰপিছত জুবিন দাই আকৌ নিজেই সংবাদ মাধ্যমৰ আগত ক'লে যে এই নাই মোক কিবা এটা খং উঠিছিলে মই ক'লো সি মোৰ ভাই হয় আৰু আমি একেলগে কাম কৰিম আমি কাম কৰি যাম সি মোৰ লগত থাকিব সদায় আছে তেনেকে ক'লে সেই কথাখিনি কিন্তু যিমান প্ৰচাৰ হ'ব লাগিছিল নহ'ল সেইমান কি প্ৰচাৰ কৰা নাই আৰু কিছুমানে মানে ধৰক মানে কিছুমান সংবাদ মাধ্যমো থাকে যে ভালটো কেতিয়াও ধৰক মানে জুবিন গাৰ্গে ভালকে ক'লে অজয় ফুকনৰ কথা বেয়াকে কোৱাটো কিন্তু ব্যাপক ৰূপত প্ৰচাৰ বা তেনেকুৱা ছচিয়েল মিডিয়াটো যেটো ভালকে কোৱা আৰু সেই টিআৰপি ইমান নাপালে হয় আৰু সেই কথাটোই আচলতে পিছত যেতিয়া মই জুবিন দাৰ ন্যায় বিচাৰি যেতিয়া প্ৰতিবাদ কৰিছিলো প্ৰতিবাদ কৰি মই জেলতো যাব লগা হৈছে কাৰাৰুদ্ধ হৈ থাকিব লগা হৈছে সেই মুহূৰ্তত তেতিয়া সেই কথাখিনি আকৌ সেই কিছুমান মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিছিল যে জুবিন গাৰ্গে তেওঁক নিষিদ্ধ কৰিছিলে আনকি মুখ্যমন্ত্ৰী গৰাকী অন কেমেৰাত সংবাদ মাধ্যমত বা তেওঁ ফেচবুক লাইভত কৈছে কিন্তু পিছত আমাৰো যিসকল অনুৰাগী আছে মোক ভাল পোৱা আছে বা মোক বুজি পায় জুবিন দাক ভাল পোৱা একাংশ মানুহে মোকো ভাল পায় তেওঁলোকে সেই তাৰপিছত জুবিন দাই যি কৈছিলে সেই কথাখিনি আকৌ ফেচবুকত প্ৰচাৰ কৰিলে যে জুবিন দাই তাৰপিছত যে অজয় ফুকনক আকৌ আঁকোৱালি ল'লে আকৌ নি মেলি সাৱটি মেলি তই দুখ নকৰিবি মোক বেয়া পাই নাথাকিবি বুলি কৈ সাৱটি ধৰি ভাত চাত খুৱাই মেলি আমি আকৌ ফুটবল খেলিলো তাৰপিছতেতো বেক টু বেক আমি বহুত গান কৰিলো যি গান 2025 বৰ্ষটো টিকটক কিমান জনপ্ৰিয় বহুত ভাল কাম কৰিলো তেওঁ সিনেমাৰ ক্ষেত্ৰত বহুতখিনি আমি সঁহাৰি জনালো তেওঁ প্ৰতিটো ক্ষেত্ৰতে আৰু সেই মানুহগৰাকীক আচলতে বেয়া পাবও নোৱাৰি এই মানুহগৰাকী বেয়া পোৱা মানুহ নহয় কিন্তু তেওঁ সেই আৰু কেতিয়াবা কিছু কাৰণত বেলেগে বেছি প্ৰেছাৰ দি থাকিলে আচলতে সেই আৰু অসহ্য হৈ যায় আৰু সেই ফেচবুক পোষ্টটো জুবিন দাই নিজে লিখা নাছিল
আচলতে সেই ফেচবুক পষ্টটো জুবিন লিখা দা হৈছিল। তেওঁলোকে কেইবাগৰাকী চলাই জুবিন দা ফেচবুক একাউণ্টটো তেওঁলোকে যেতিয়া দি দিলে দি দিয়াৰ পিছত জুবিন দাই উপায় নাই সেইটো মুহূৰ্তত মানে জুবিন দা খং উঠিল সেই দুইটা খঙে তাৰপিছত সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰিবলৈ বাধ্য হ'ল কিন্তু তাৰপিছত তেওঁ মানে মই এটা কথাই কৈছিলো যে জুবিন দাই এইখিনি কেতিয়াও নিজে কোৱা নাই আৰু সেয়া সময়ে ক'ব সময়ে উত্তৰ দিব আৰু সেইকাৰণে সেই সময়েই উত্তৰ দিলে সেইখিনি একো নাই সেইখিনি মোৰ জীৱনত একো মই মোৰ ব্যক্তিগত মানে জীৱনত একো প্ৰভাৱ পেলোৱা নাই কাৰণ কি জুবিন দাই তেনেকে যে কোৱা নাই সেইখিনি মোৰ বিশ্বাস আছিল কিন্তু হয় যে যিসকল ধৰক অনুৰাগী থাকে বা যিসকল লোক থাকে যিসকল এতিয়া বিভিন্ন হেৰিয়তে হওক এনেকুৱা হৈছিল যে জুবিন গাৰ্গক মানে অজয় ফুকনে কি জুবিন গাৰ্গে অজয় ফুকনক বেয়া পায় জুবিন গাৰ্গ অজয় ফুকনৰ লগত নাই এনেকুৱা ধৰণৰ এটা বস্তু যিটো এষ্টাব্লিছ হৈছিলে সেইটো কিন্তু মুচিবৰ কাৰণে মই চেষ্টা কৰিব লগা হৈছিল অপ্ৰাণ চেষ্টা কৰি মই নিজৰ কৰ্মৰে আৰু মই নিজৰ কাম কৰি দেখুৱাই সেইখিনি আচলতে মচিবৰ কাৰণে মই নিজেই চেষ্টা কৰিলো কাৰণ কিয় আমি মানে প্ৰফেচনেলি যিহেতু মানে এই সংগীত জগতখনৰ লগত জড়িত আৰু কেৱল এটা কথাই নহয় যে হয় আজি মোৰ লাইফত জুবিন দাৰ অৰিহণা বহুত আছে জুবিন দাৰ কাৰণে অজয় ফুকন হিচাপে মই মানে স্বীকৃতি লাভ কৰিছো বা এটা বেলেগ ধৰণৰ এটা এখন মানে আসন পাইছো কিন্তু এটা কথা কি হয় আমিও জুবিন দাৰ কাৰণে বহুত কৰিছো আমিও জুবিন দাৰ কাৰণে বহু বিতৰ্কৰ সন্মুখীন হৈছো জুবিন দাৰ লগত মানে কোনোবাই জুবিন দাক যদি সমালোচনা কৰে সেই সমালোচনাৰ আমি প্ৰত্যুত্তৰ দিছিলো মূৰ পাতি লৈছো বহু বিতৰ্কৰ তেনেকে মূৰ পাতি লৈছো তেনেকুৱাকে আছিল আৰু তেওঁ সম্পৰ্কটো আমাৰ প্ৰফেচনেলি কাৰণ কিয় মই তাৰ আগতেই মই মিউজিক ডাইৰেক্টৰ বা মই কাম কৰিছো মিউজিক ডাইৰেক্টৰ হিচাপে থিয়েটাৰত তাৰপিছত মই প্ৰফেচনেলি তেওঁৰ ওচৰত গৈছিলো যেতিয়া 2009 বৰ্ষ নাট্যবৰ্ষত গান গাইছো তাৰপিছত চিনেমা গান গাইছো তাৰপিছত তেওঁ সেই গীতবোৰ যেতিয়া ভাল পালে যে ইয়াৰ গানবিলাক চোন ধুনীয়া তাৰপিছত তেওঁ মোক ক'লে যে তই মানে বৰ ধুনীয়া ধুনীয়া খাতৰা গান কৰচোন ভগৱান ৰচিলা মায়াৰ পৃথিৱী যিটো গান সেই গানটোতো সঁচাকে একদম বেলেগ আৰু জুবিন দাই যি গাইছিল নহয় সেয়াই মানে মোৰো তেতিয়া মানে কোনটো ষ্টুডিঅ'ত গাইছিলে সেইটো গান সেইটো জিৰ' ডিবিত গাইছিল আৰু তেতিয়া মোৰ নিজৰ ষ্টুডিঅ' নাছিলে তাৰপিছত গাই জুবিন দাই বহুতৰ আগত প্ৰশংসা কৰিছে তাৰপিছতে জুবিন দাই মোক লাহেকে তেওঁ টিমত ললে আৰু ক'লে যে তই মোৰ লগত তই মোৰ ভাই হিচাপে থাকিবি আৰু ভাইটো বেলেগ মই ভাই চবকে নবনাও কিন্তু প্ৰফেচনেলি তই মিউজিক ডাইৰেক্টৰ তই মোক গান গোৱা তাৰ বিনিময়ত পইচা দিয় মই পইচা ল'ম গান গাম সেইটো বেলেগ কিন্তু ভাইটো বেলেগ এইটো সদায় মনত ৰাখিবি আৰু সেই কথাখিনি মনত ৰখাৰ কাৰণেই জুবিন দাক মই কেতিয়াও জীৱনত মানে বেয়া নেপাওঁ বা জুবিন দাক মই বেয়া পাব নোৱাৰো আচলতে অজয় ফুকন কোন নতুনকৈ চিনাকি কৰাব লগা কোনো কথাই নাই অজয় ফুকন আৰু জুবিন দাৰ মাজৰ সম্পৰ্কটোক যিমানে আচলতে কলুষিত কৰিব নিবিচাৰক কিয় স্পষ্টভাৱে কিছুদিন লাগিলেও স্পষ্টভাৱে সেই ছবিখন কিন্তু পুনৰ ৰাইজৰ আগত ধৰা দিলে ৰাইজৰ চকুত ধৰা দিলে কিন্তু বহুত চেষ্টা কৰিছিল বহুতেই লাগিছিলে আৰু বহুতেই ধৰক বেলেগ বেলেগ ধৰণে মানে মোক মানে চাইড কৰিবৰ কাৰণে বা মোক বেলেগ কৰিবৰ কাৰণে আৰু কেৱল জুবিন দাৰ লগত বুলি নহয় গোটেই অসমৰ সংগীত জগতখনত যে মানে মোৰ যি ধৰণে মানে ক'ব নাপায় আৰু যি ধৰণে উত্থান হৈছিলে আৰু সেই উত্থানখিনিক লৈ বহুতে মানে চিন্তাত পৰিছিলে আৰু বহুতৰ মানে গা জ্বলি উঠিছিলে একাংশ সংবাদ মাধ্যমেও তলফালৰ পৰা জুই লগাইছিলে সেই একাংশ সংবাদ মাধ্যমক ধৰক কোনোবাই কৈ দিয়ে জেকাই দিয়ে আৰু ডেফিনেটলি এতিয়া যিবিলাক সংবাদ মাধ্যমেই কিন্তু তেনেকুৱা ধৰণৰ কাম কৰিছিলে সেই সংবাদ মাধ্যমক কিন্তু মই প্ৰতিটো তেওঁলোকৰ আপদে বিপদে কিন্তু মই সহায় কৰিছো প্ৰতিটো আপদে বিপদে কিন্তু তেওঁলোকৰ কোনোবাই যদি কেতিয়াবা তেওঁলোকৰ বিৰুদ্ধে একদম গৈছে মই কৈছো যে নাই সংবাদ মাধ্যমৰ বিৰুদ্ধে কেতিয়াও মানুহ যাব নালাগে সেয়া লাগে কোনোবা কাবাৰ পক্ষই হওক বা কোনোবা বিৰোধী পক্ষই হওক চৰকাৰী পক্ষই হওক কোনোবা পক্ষই হওক কিন্তু আমি সংবাদ মাধ্যমক আমি মানে ভাল বেয়া তই মই এইবিলাক কৰিব নালাগে মই বহুতকে হেৰি কৰিছো আজি বহু সংবাদ মাধ্যম আছে মই যি সংবাদ মাধ্যমৰ প্ৰথম মানে বৰ্ষপূৰ্তিয়ে হওক বা মুকলি হওঁতে উন্মোচন হওঁতে মই জুবিন দাক মই কথা পতাই দিছো মই লৈ গৈছো তেওঁলোকৰ বিভিন্ন অনুষ্ঠান আছে তেওঁলোকৰ লগত মই সুসম্পৰ্ক কৰাই দিছো বহুত চেনেল আছে মোৰ এতিয়াও মনত পৰে প্ৰিয় দৰ্শক মই এইখিনিতে ক'ব বিচাৰিম জুবিন দাক যেতিয়া মই প্ৰথম লগ পাইছিলো কহৰাত জুবিন দাৰ সৈতে মই লগ পাইছিলো আৰু তেতিয়া মোৰ যিমান মনত আছে মোৰ হাতত যিটো ফোন আছিল সেই ফোনটোত উঠা ফটোখন যদি এতিয়া মই দেখুৱাও সকলোৱে হাঁহিলেহেঁতেন আৰু সেই তেতিয়াও
মই জুবিন দাক লগ কৰিবলৈ বা জুবিন দাৰ সৈতে যেতিয়া লগ পাইছিলো বা বোকাখাটত এটা যিহেতু মিউজিক ষ্টুডিঅ' আছিল দীপক হয়, শৰ্মাদাৰ হয়। সেই ষ্টুডিঅ'ত মই যিহেতু কাম কৰিছিলো মাজে মাজে আহোঁ তেতিয়া জুবিন দাৰ এটা সংগীতানুষ্ঠান আছিল কহৰাত আৰু সেই তেতিয়া চনটো মই পাহৰিছো কিন্তু প্ৰথম মই অজয় ফুকনদাৰ সৈতে যোগাযোগ কৰি মই জুবিন দাৰ কাষত গৈছিলো সেই কথাটো কিন্তু মোৰ এতিয়াও মনত আছে কাজিৰঙাৰ কহৰাত আছিলে নেকি অনুষ্ঠানটো। গতিকে মোৰ আজিও মনত আছে সেই কথা আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে জুবিন দা যদিও বা কায়িকভাৱে আমাৰ মাজত হেৰাই গ'ল কিন্তু জুবিন দা আৰু অজয় ফুকন এই দুটা নাম যিমানেই যোনে যেনে ধৰণে কলুষিত কৰিব নিবিচাৰক কিয় সকলোৰে সন্মুখত প্ৰতিগৰাকী অনুৰাগীৰ সন্মুখত এখন স্পষ্ট ছবি সেই ছবিখনত যিমানে বোকা নছটিয়াওক সেইখন স্পষ্ট হৈ সদায় থাকিব যি কি নহওক আমি জুবিন দাৰ ক্ষেত্ৰত পুৰণা কথাবোৰ আমি এতিয়া নাপাতো একেবাৰে শেহতীয়াকৈ যিসমূহ বিষয় চৰ্চাত আছে অজয় ফুকনৰ সেই পূৰ্বৰ যি অজয় ফুকনৰ সৈতে সংঘাত হৈছিল সেই সংঘাত শেষ হ'ল পুনৰ সংঘাত নহয় আৰু এটা সেইটো এটা একাংশ লোকৰ মতে পৰিকল্পিত এটা হেৰি আছিলে আৰু এই যিখিনি মানুহে কৰিলে সেই মানুহখিনি আজি তাৰ কৰ্মফল ভোগ কৰিছে হয় একেবাৰে শেহতীয়াকৈ যিটো পৰিৱেশ আমি দেখিলো জুবিন দাৰ ন্যায়ৰ বাবে আমি যুঁজিব লগা হ'ল আজিও জুবিন দাৰ বাবে ন্যায়ৰ যুঁজখন চলি আছে আমি ফেচবুকত #justice4Jubin Garg লিখি আছো জুবিন দাৰ ক্ষেত্ৰখনত সোণাপুৰৰ ক্ষেত্ৰখনত এতিয়াও লোকে লোকাৰণ্য কিন্তু আজিও সেই গৰাকী ভগৱান সদৃশ ব্যক্তিয়ে ন্যায় পোৱাত কিন্তু বিলম্ব হৈছে কিয় না আচলতে হয় যে কথাবিলাক ক'বলৈ যাওঁতে বহুত হয় কিন্তু মানে এতিয়া এটা কথা কি হয় বহুতে কয় যে আমি যেতিয়া তেনেকে কওঁ যে জুবিন দাৰ ক্ষেত্ৰত এটলিষ্ট জুবিন দাৰ ক্ষেত্ৰত কিছু সুকীয়া হ'ব লাগে জুবিন দা হ'ল অসমৰ এক সম্পদ আছিলে আৰু জুবিন দাই আচলতে গোটেই অসমখন আৰু অসমখনৰ বিৰুদ্ধ মানে তেওঁলোকে হ'ল ৰাষ্ট্ৰদ্ৰোহী হয় নে নহয় আজি ৰাষ্ট্ৰদ্ৰোহ কাম কোনে কৰিছে এওঁলোকে কৰিছে কাৰণ কিয় অসমখন হ'ল ভাৰতবৰ্ষৰ এক অংগ ভাৰতবৰ্ষৰ বিৰুদ্ধে কোনে কাম কৰিলে এটা সম্পদক কোনে নোহোৱা কৰিলে সেই কালপিত বিলাকে আৰু যিবিলাকে এনেকুৱা ধৰণৰ কাম কৰিছে ঠিক আছে যে তেওঁলোকৰ মানে এগেইনষ্টত এতিয়া চাৰ্জশ্বিট হ'ল বা হেৰি হ'ল কিন্তু আমি আৰু আমাৰতো দাবী আছিলে যে আমি আৰু আশা কৰিছিলো যে এনেকুৱা হওক ছিংগাপুৰত থকা সেই প্ৰবাসী অসমীয়াসকলেও আজি তাৰিখলৈকে মৌন তেওঁলোকৰ পৰা কোনো ধৰণৰ আমি উত্তৰ নাপালো তেওঁলোকৰ পৰা কোনো ধৰণৰ আচলতে নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকৰ দায়বদ্ধতা তেওঁলোকৰ দুখ স্বীকাৰো নকৰিলে তো সেই ধৰণৰ কথাই কৰবাত আমাক বহুত এতিয়াও মানে কৰবাত মানে দুখ দিছে বা ক্ষোভিত কৰি আছে আৰু এতিয়াও একুৰা জুই জ্বলি আছে আমি এতিয়া এটাই কথা কৰো যে ফাষ্টেগ আদালতৰ কথা যেটো স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে আমি গোটেই ৰাইজে কৈ আছো যে জুবিন দাই ন্যায় প্ৰক্ৰিয়াটো ইমান বেছি দীঘলীয়া হ'ব নালাগে এই দীঘলীয়া হ'লে পাৰ হৈ গ'ল হয় দীঘলীয়া হ'লে 100 দিন পাৰ হৈ গ'ল 3 মাহ পাৰ হৈ গ'ল এই এনেকে দীঘলীয়া হৈ গ'লে কৰবাত নহয় কৰবাত আমি দেখিছো যে বহুত ডাঙৰ এনেকুৱা কেলেংকাৰী এই অসমত দুদিনমানৰ আগতে ঘটা কিছুমান কেলেংকাৰীয়ে হওক হেৰিয়ে হওক আজিও উদাহৰণ শেহতীয়াকৈ বহু উদাহৰণ আছে তেওঁলোক হত্যা কৰা বহু লোক আজি মুকলি আকাশৰ তলত আজি কেলেংকাৰীৰ লগত জড়িত বহু লোক মুকলি আকাশৰ তলত কৰবাত নহয় কৰবাত তেওঁলোকে মানে আইনৰ হুৰুঙাৰে হাৰি যায় এতিয়া কাইলৈ পৰখিলে যদি যে ঠিকে আছে নিৰ্বাচনৰ আগলৈকে ঠিক আছে নিৰ্বাচনৰ পিছত যদি তেওঁলোকে আইনৰ হুৰুঙাৰে তেওঁলোকে জামিন পায় যদি মুকলি আকাশৰ তলত থাকে বা তেওঁলোকে যদি ফিটপিটাই ফুৱে তেনেহ'লে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব আৰু তেতিয়ালৈকে এটা হয়তো মানুহে কৰবাত নহয় কৰবাত আজিও লাহে লাহে মানুহৰ মানে সেই আগৰ যিটো আবেগ সেই আবেগটো আৰু আমি অসমীয়া মানুহখিনি এটা বহুত আবেগিক মানুহ আৰু সেই আবেগটো যেতিয়া নোহোৱা হৈ যাব কিন্তু তেতিয়া হয়তো বহুতে সুবিধা ল'ব সেইকাৰণে আবেগৰ কথা কওঁতে মই কওঁ আমাৰ অসমীয়া মানুহৰ আবেগখিনি আচলতে খেৰৰ জুইকুৰা নিচিনা হয় সেইটো হ'ব নালাগে দপদপাই জ্বলিলে তাৰপিছত শেষ এইটো প্ৰতিটো ক্ষেত্ৰতে আমি দেখিছো যে আমি কা আন্দোলনৰ ক্ষেত্ৰত দেখিলো আমি নীল অভি হত্যাকাণ্ডত দেখিলো আৰু বিভিন্ন মানে পৰিঘটনা এতিয়া জুবিনদাৰ ক্ষেত্ৰত আমি দেখিছো আৰু শেহতীয়াকৈ কাৰ্বি আংলঙৰ কথাটো ক'ব পাৰি এতিয়া যোৱাকালিৰ পৰা যিটো ঘটনা সংঘটিত হৈ আছে যাদৱ পায়েঙৰ মূলাই গাঁথনি যি জ্বলাই দিলে তাক লৈ এতিয়া এক নতুনকে আকৌ আবেগ সৃষ্টি হৈছে কিন্তু সেই আৰু মানুহ থাকিলে গ'ল লাগিলে ইমানতে শেষ আৰু অসমত এনেকুৱা এটা পৰিৱেশ হৈছে ন জয়দা যে এই আবেগবোৰ
ফেচবুক বা ডিজিটেল হৈ গৈছে নেকি বাৰু হয় হয় ডিজিটেলত কিবা এটা লিখিলে অলপ দিন লিখিলে তাৰপিছত শেষ জুবিনদাৰ ক্ষেত্ৰতো মই যদি কওঁ প্ৰতিগৰাকী লোকেই দেখিছে যে প্ৰথম জুবিনদাৰ সেই আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পিছত #জাষ্টিছ ফৰ জুবিন গাৰ্গ মই বেলেগ উদাহৰণ নিদোৱেই ডিজিটেল মাধ্যমত বহু এনে লোক ওলালে বহু এনে লোক আৱিৰ্ভাৱ হ'ল যিসকল লোকক আমি জুবিনদাৰ কাষত কেতিয়াও দেখা নাছিলো দেখা নাই এনে একাংশ লোক ডিজিটেলত মাধ্যমত বা সংবাদ মাধ্যমৰ আগলৈ ওলাই আহিল বুকুৰ আপোন বুকুৰ কলিজা কিবা কিবি বহুত অভিহিত কৰিলে সেইখিনি মানুহক কিন্তু আমি জুবিনদাৰ কাষত কেতিয়াও দেখা পোৱা নাছিলো আৰু সেই লোকসকলে যেনেকুৱা এটা এক প্ৰকাৰ পৰিৱেশ সৃষ্টি কৰিছিল সেই পৰিৱেশটো আজি হঠাৎ নোহোৱা হৈ গ'ল সেইটোৱে আৰু তেওঁলোকে নিজক আচলতে চিনাকি এটা দিব কাৰণে জুবিনদাৰ লৈ নিজৰ চিনাকি আৰু এতিয়া বহুতেই নিজৰ নিজৰ সুবিধাই কৰি আছে জুবিনদাক লৈ আজি তাৰিখতো বহুতেই আমাৰ একাংশ শিল্পী সমাজৰ মানুহেও যে জুবিনদাক লৈ এতিয়াও আগতেও বেপাৰ কৰি আছিল এতিয়াও বেপাৰ কৰিবলৈ চেষ্টা কৰিছে এতিয়াও তেওঁ নামটো ক'ৰবাত ব্যৱহাৰ কৰিবৰ কাৰণে কোনোবাই চেষ্টা কৰি আছে যে জুবিনদাই মোক এনেকে কৈছিলে মোৰ গান জুবিনদা গান মই গাব পাৰিম বা জুবিনদা আমুকক তেনেকে কৈ গৈছিল তামুকক তেনেকে কৈ গৈছিল জুবিনদা এই হয় জুবিনদা তে হয় এনেকুৱা ধৰণৰ বহুত মানুহে নিজেও বহুত হেৰি কৰি আছে কিন্তু তেওঁলোকে আজি তাৰিখলৈকে আমি নেদেখিলো যে কোন কেইগৰাকী অসমৰ শিল্পী সমাজৰ লোকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কেইদিন লিখিলে কিমান দিন লিখিলে ক'ত লিখিলে সেইবোৰতো আমি চব দেখি আহিছো আৰু অসমৰ ৰাইজে সেইবিলাক মন কৰি আছে এইবিলাক কথাও কিন্তু মন কৰিবলগীয়া তেওঁলোকক আমি কিন্তু নেদেখিলো তেওঁলোকে হয় কেইদিনমান জুবিন গাৰ্গৰ হেৰিয়ত অকমান ঘূৰিলে শ্ৰদ্ধাঞ্জলি দিলে বা ক'ৰবাত গ'ল কিন্তু এতিয়া তেওঁলোক নিজৰ হেৰিয়ত কামত ব্যস্ত বা নিজৰ ঠিকে আছে মানুহৰ নিজৰ কাম কৰিবই লাগিব কৰ্মই ধৰ্ম কৰিব লাগিব কিন্তু তেওঁলোকে এনেকুৱা নিৰাপদ দূৰত্বত থাকি সুবিধাজনক স্থিতি গ্ৰহণ কৰি জুবিন গাৰ্গৰ ভালৰি বোলাবৰ কাৰণে বা জুবিন গাৰ্গৰ নামত তেওঁলোকে নিজক কিয় হেৰি কৰিব বিচাৰি আছে যে ঠিক আছে যে জুবিন দাক যদি তোমালোকে সন্মানকণ দিব পৰা নাই বা জুবিন গাৰ্গ সেইকণ শ্ৰদ্ধা দিব জনা নাই বা জুবিন দাৰ কাৰণে মাত মাতিবলৈ ওলাই আহিব পৰা নাই সেইখিনি সাহস নাই তেনেহলে তোমালোকে জুবিন দাৰ নামটো ব্যৱহাৰ কৰাটো কোনো প্ৰয়োজন নাই বা কোনো অধিকাৰ নাই দৰকাৰ নাই বুলি মই ভাবো আৰু অজয় দা শেহতীয়াকৈ আন এটা বিষয় মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি যিটো কথা কৈছে ইতিমধ্যে যে একাংশ শিল্পী নিৰাপদ দূৰত্বত অৱস্থান কৰিলে তাৰ মাজতে আজিৰ দিনটোতো অজয় ফুকনৰ পিছ এৰা নাই একাংশ সংবাদ মাধ্যমেও এইকাৰণে কৈছো যে অজয় ফুকন যেতিয়া পুনৰ জুবিনদাৰ ন্যায়ৰ বাবে ন্যায়ৰ যুঁজখনৰ বাবে ওলাই আহিলে ৰাজপথলৈ ভিক্টৰ দাস যেতিয়া ওলাই আহিলে বিকাশ অসম ওলাই আহিলে অজয় ফুকন আৰু জুবিনদাৰ সম্পৰ্কটো সকলোৱে জানে সকলোৱে দেখিলে ভাতৃত্বৰ যি সম্পৰ্ক তাৰ পিছতো অজয় ফুকনৰ পিছত আজিৰ দিনটো পৰ্যন্ত একাংশ লোক লাগি আছে কিয় লাগি আছে সেইটো আমি নাজানো কিন্তু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম যে শেহতীয়াকৈ আপুনি কাৰাৰুদ্ধ হ'ব লগা হ'ল আপোনাকো জুবিনদাৰ ন্যায়ৰ বাবে যুঁজ দিয়াৰ পিছত আপোনাক কাৰাগাৰলৈ নিক্ষেপ কৰিলে চুচুৰাই লৈ যোৱা হ'ল কোৰ্টৰ পৰা তাৰ পিছত দেখিলো আপোনাক কাৰাৰুদ্ধ কৰিলে প্ৰায় 20 পৰা 22 দিন আপোনাক জেলৰ ভিতৰত থলে তাৰপিছত আপুনি কেইটামান দিনৰ পূৰ্বে ওলাই আহিলে এতিয়া কথাটো হ'ল কি নিৰাপদ দূৰত্বত অৱস্থান আপুনিওতো কৰিব পাৰিলেহেঁতেন আপুনিও ফেচবুকত ডাঙৰ হৰফেৰে আপুনি লিখিব পাৰিলেহেঁতেন আচলতে আমি জুবিন দাই আমাক চিধা ৰাস্তাত যাব দিছিলে কোন ৰাস্তাত যাব দিছিল চিধা কথা ক'ব দিছিলে চিধা কথা কবি আৰু মোৰ সেইটোৱেই মই এই ডিপ্ল'মেটিক কথা ক'ব নাজানো আৰু মই চিধাকে কওঁ মই কেয়াৰ নকৰো ডোন্ট কেয়াৰ সেইটোৱে কেয়াৰ নকৰো কাৰণ কিয় সেইটো জুবিন দাই সেইখিনি কথা শিকিছে কাৰণ কিয় মোৰ যদি ভুল নাই মই যদি দুখ কৰা নাই মোৰ যদি কোনো আৰু যিখিনি আমাৰ অধিকাৰ আছে নাগৰিক হিচাপে যে এতিয়া যিজন মানুহক প্ৰাণ ভৰি ভাল পোৱা যায় যিজন মানুহক ইমান এতিয়া গোটেই পৃথিৱীখন যদি এটা চাইড মই যদি কয় যে পৃথিৱীখন ইফালে আৰু জুবিন গাৰ্গ অকলে মই কিন্তু জুবিন গাৰ্গৰ পক্ষত মই সেইটো আগতেও কৈছো আজিও কম আৰু কাইলৈও মই জুবিন গাৰ্গৰ পক্ষতে গোটেই পৃথিৱীখন এটা চাইডত থাকক মই জুবিন দা কাৰণ কিয় জুবিন দাক মই অন্তৰৰ পৰা হৃদয়ংগম কৰো আৰু মই হৃদয়ংগম কৰো অনুভৱ কৰো মানুহজনক মই বুজি পাওঁ জানো তেওঁ প্ৰতিটো বস্তুৱে আমি বহুত সূক্ষ্মভাৱে আমি চাইছো অলপ বেলেগ ধৰণৰ আৰু মই এই কথাটো আজি কোৱা নাই যে জুবিন গাৰ্গ
যে ভগৱান সদৃশ এজন মানুহ সেই কথাটো মই আগতে কৈছো আজিতো সেইবিলাক মানুহে আজি কৈছে মই জুবিন দাক যে এটা বৃহৎ অনুষ্ঠান সেইটো আমি 2015তে আমি জুবিন গাৰ্গ ফেষ্টিভেল পাতি দেখুৱাইলো জীয়াই থাকোতে এজন মানুহৰ ফেষ্টিভেল যেটো মাইকেল জেকসনৰ হৈছিলে তাৰ পিছত জুবিন গাৰ্গৰ হৈছে আৰু সৰ্বোচ্চ সন্মানখিনি আমি জীয়াই থাকোতে দিছো অজয় ফুকনে জুবিন ফেন ক্লাবো গঠন কৰিলে জুবিন ফেন ক্লাব গঠন কৰিলো জুবিন দা এটা মহাশক্তি হিচাপে যত নেকি জুবিন দাই যিবিলাক সপোন দেখিছিলে বা যিবিলাক আশা কৰিছিলে যিবিলাক তেওঁ দেখিছিলে হেউজ অসম কৰাই হওক বা সিনেমা দৰি দৰি যাম অসমীয়া সিনেমা চাম এনেকুৱা ধৰণৰ কথাবিলাক সেইখিনি অসম্ভৱ আছিল আমি সম্ভৱ কৰি তুলিলো এই জুবিন ফেন ক্লাব গঠন কৰি তাৰ পিছত ফেষ্টিভেল পাতি দেখুৱালো তেতিয়া মানুহে সমালোচনা কৰিছিলে কি জীয়াই থাকোতে জুবিন গাৰ্গ ফেষ্টিভেল পাতিব লাগে তেতিয়া মই জীয়াই থাকোতে তেওঁ কৈছে যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন হ'ব লাগে তেতিয়াই জুবিন গাৰ্গক সংৰক্ষণ কৰিব লাগে জুবিন দাৰ সৃষ্টিসমূহক সঠিক ৰূপত উপস্থাপন হ'ব লাগে তেতিয়াই যিখিনি কথা চিঞৰিছিল আজি সেইখিনি কথা এতিয়া বেলেগে কৈ আছে বেলেগে চিঞৰি আছে সেই তেনেকুৱা ধৰণৰ কথা আমি যেতিয়া এটা সিধা ৰাস্তাত যাম আৰু সেই কাৰণে আৰু এই যে মই যে এৰেষ্ট হ'ব লগা হ'ল হেৰি হ'ল এটা গোটেইখিনি এটা পৰিকল্পনা আছিল যে আৰু তাতো এতিয়া জুবিনদাৰ আত্মীয় বুলি কোৱা জুবিনদাৰ ওচৰত থকা কিছুমান মানুহ বা জুবিনদাক একদম মানে ওচৰ মানুহ বুলি মানে কোৱা কিছুমান মানুহ এতিয়া যিবিলাকে জুবিনদাক ব্যৱহাৰ কৰি নিজৰ এটা ফেম বনালে তেওঁলোকৰ নিজস্বতা একো নাই কিন্তু জুবিনদাক ব্যৱহাৰ কৰি ফেম বনালে আমি আজি অসমৰ সংগীত জগতৰ ইতিহাসত হাজাৰ হাজাৰ গান সৃষ্টি কৰিছো ভাইমান থিয়েটাৰ চলাইছো বহু নতুন নতুন কণ্ঠশিল্পী আমি প্ৰতিষ্ঠাও দিছো আমাৰ গান গাই কিনে বহুতৰ ঘৰ চলি আছে বা বহুত একোটা চিনাকি নাম আমি এইখিনি কৰাইছো কিন্তু তেওঁলোকে কি হৈছে তেওঁলোকে জুবিনদাৰ পৰাহে নাম লৈছে আৰু সেইখিনিয়ে অজয় ফুকনে যেতিয়া জুবিন গাৰ্গৰ এই একদম নিস্বাৰ্থভাৱে মানে একদম কোনো কেয়াৰ নকৰাকে প্ৰতিবাদ কৰি আছে যে ন্যায় পাব লাগিব এই শ্যাম কানু মহন্ত সিদ্ধাৰ্থ এই যিমানখিনি গৈছিলে ইয়াৰ পৰা যিখিনি আছিল জড়িত এইখিনি লোকক মানে গ্ৰেপ্তাৰ কৰিব লাগে বা এইখিনি লোকক শাস্তি দিব লাগে সেই কথাখিনি যে চিঞৰি আছিলো সেইখিনি কথা এছাম মানুহৰ হেৰি ভাল পোৱা নাছিলে এতিয়া তেওঁলোকে কৈছে যে সেইখিনি মানুহক শাস্তি দিব লাগে বা সেইখিনি মানুহক মানে ধৰিলে ভাল হ'ল কিন্তু সেই সিহঁতে তেওঁলোকে নিৰাপদ দূৰত্বত আছিলে কিছুমানেতো হাঁহি আছিল জুবিন দাক এফালে আমি শ্ৰদ্ধাঞ্জলি দি আছো কোনে কোনে হাঁহি আছিলে বা কোনে কোনে খিকিন্দালি মাৰি আছিলে এইবিলাকতো কেমেৰাত ওলাইছে নহয় কিন্তু সেইবিলাক যদি আজি অজয় ফুকন হোৱা হলে সেইবিলাক একদম সংবাদ মাধ্যমে ডাঙৰ ডাঙৰ ধুমকে একদম কাৰ চিন মাৰি দেখুৱালে হয় যে কেনেকে হাঁহি খিকিন্দালি মাৰি আছিল সেইবিলাক কিন্তু প্ৰচাৰ নকৰিলে জুবিনদাৰ আনকি যেতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে সেই সমূহত একাংশই কেনেদৰে ফটো সেশন কৰিছে সেয়াও ওলাইছে সকলো কিন্তু মই যে আমি তিনিজন মান লৰাই যে গোটেই মানে 14 ঘণ্টা আমি থিয় হৈ কেৱল জুবিন দা যে কফিনটো মোহাৰি থাকিলো সেই কথাখিনি কিন্তু কোনো নেদেখিলে সেই কথাখিনি কিন্তু কোনো নকলে কাৰণ কিয় যেতিয়া মোক গ্ৰেপ্তাৰ কৰিছে তেতিয়াতো এটলিষ্ট মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব লাগিছিলে আমাৰ এছাম মানুহে যে সেইজনে অজয় ফুকন যিজনে কিন্তু 14 ঘণ্টা থিয় হৈ গৰিমা বহুত আছে গোটেইখিনি আছে মানে যিমান আমাৰ শ্ৰদ্ধাঞ্জলি দিবা সিনিয়ৰ আৰ্টিষ্ট আছে গোটেই সবে দেখিছে গোটেইখিনিয়ে দেখিছে যে অজয় ফুকনে জুবিন গাৰ্গৰ কফিন মোহাৰি আছে অজয় ফুকন অৰুণ গাৰ্গ তেওঁলোকে দিনৰ দিনটো 14 ঘণ্টা তাৰ পিছত অনুপম শইকীয়াও অংশগ্ৰহণ কৰিছে সেই কথাখিনি কিন্তু কোনো নকলে যে সেইজন মানুহে যিজন মানুহে জুবিন গাৰ্গক নিশ্চিতভাৱে ভাল পায় সেইজন মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতিছে তেওঁক যে মানে NSA লগাব নালাগে তেওঁক যে গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব নালাগে এই কথা কিন্তু কোনো ক'ব নাহিলে সেইটো সময়ত কি কৰিলে যে অজয় ফুকনে ৰাজনীতি কৰিলে বুলি যিটো অজয় ফুকনে 2021ত ইলেকশ্যন খেলিছে তাৰ পৰা কোনো ধৰণৰ মই পোনপটীয়া ৰাজনীতিত নাই মই ৰাজনীতি তেতিয়াই বাদ দিলো ইলেকশ্যন খেলিলো কা আন্দোলনৰ কাৰণে খেলিছিলো যেতিয়া দেখিলো যে কা আন্দোলনখন মানুহে কাৰ মানে সপক্ষে ভোট দিছে নে বিপক্ষে ভোট দিছে দেখিলো তাৰ পিছত মোৰ কোনো ইয়াত হেৰি নাই প্ৰাসংগিকতা মই নিৰ্বাচনত ইমান বেছি মানে বিৰোধ কৰি থকা নাই কাৰণ কি মানুহে বিজেপি চৰকাৰখনে আনিলে তা মই অকলে বিজেপি চৰকাৰ বিৰোধ কৰি থাকি কি লাভ হ'ব আৰু কোনোটো আমাৰ মেক্সিমাম যিমানখিনি শিল্পী আছিলে গোটেইখিনিয়েতো এতিয়া মানে চৰকাৰী ঘৰতে পক্ষই ললে এতিয়া মই এজন মানুহ আছিলো যিয়ে নিজৰ স্থিতিত আছো আজি তাৰিখলৈকে মই কিন্তু কাৰো ওচৰত মানে মোৰ দুৱাগে নাই যাৰ বাবে কাৰুদ্ধ হ'ব লগা হ'ল আৰু তেতিয়াও একাংশ সংবাদ মাধ্যমে জাষ্ট মোক তাতে বহুৱাই থৈছিলে আৰু সংবাদ মাধ্যমৰ গোটেই সাংবাদিকখিনিৰ লগত মোৰ এটা ভাল সম্পৰ্ক প্ৰত্যেকৰ লগত মই বহুতকে মই চিনাকি কৰাই দিছো জুবিন দাৰ লগত বহুতকে মই বহুত ধৰণকে সহায় কৰিছো আৰু আজি তাৰিখতো যদি কোনোবাই কিবা এটা সহায় খোজে নহয় মানে প্ৰায় সাংবাদিকে ক'ব যে অজয় দাই কেনেকে ধৰণে সহায় কৰে মই কথা পাতি আছো যে মই তাতে পৰিও গৈছো যেতিয়া আৰু ঘটনাটো যেতিয়া সংঘটিত হ'ল তাৰ পিছতহে মই গৈছো
তাৰপিছতে সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলতো আছে, তেওঁলোকে দেখিছে যে অজয় দা এই কেছটোত নাই, কিন্তু অজয় দাই বাইট দি আছে এইটোৱে যে পুলিচে মানে ঠেলাঠেলি কৰিব নালাগে, যদি চিধাত ইয়াত নাই তেনেহ'লে তেওঁলোকে ঘোষণা কৰি দিয়ক। তেনেকুৱাকে তাত যেতিয়া মই বহি থাকোঁতেই 2-1 সংবাদ মাধ্যম দেই, মই চবকে কোৱা নাই, 2-1 সংবাদ মাধ্যমে প্ৰথমেই অজয় ফুকন গ্ৰেপ্তাৰ বুলি ক'লে। কিন্তু যিদিনাখন আমাক কিন্তু যিদিনা মানে আটক কৰিছে, গ্ৰেপ্তাৰ কৰা নাই, আটক বুলি লিখিব পাৰিলে হয়, আৰু আটক নকৰাকে তেওঁলোকে গ্ৰেপ্তাৰ বুলি লিখি দিলে, উদ্দেশ্য প্ৰণোদিতভাৱে কৰিলে। তাৰমানে সেইটোৱে আৰু গ্ৰেপ্তাৰ বুলি যেতিয়া লিখি দিলে, গ্ৰেপ্তাৰ বুলি লিখাৰ পিছত যেতিয়া গুৱাহাটী শীৰ্ষ আৰক্ষী বিষয়াই দেখিলে যে অজয় ফুকন তাতে আছে, অজয় ফুকনক গ্ৰেপ্তাৰ কৰিছে, তাৰমানে তেতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, মানে অজয় ফুকন তাতে আছে বুলি মানে যেতিয়া গ্ৰেপ্তাৰ বুলি ওলাই গ'ল, তাৰপিছত ওপৰৰ পৰা ফোন আহিলে যে ইহঁতৰ দুটাক মানে ডিটেইন কৰ, ভিক্টৰ দাস আৰু অজয় ফুকনক। সেইকাৰণে কোনো গ্ৰাউণ্ড নোহোৱাকে আমাক যেতিয়া ডিটেইন কৰিলে, 24 ঘণ্টা বহুৱাই থলে, পিছৰ দিনা আমাক লগে লগে বেল দিলে কিয়? আমাৰ ইলিগেল মানে এৰেষ্ট আছিল ন। তাৰপিছত কি হ'ল, যেতিয়া মানে সেইখিনি হৈ গ'ল যে আমাৰ বেল হৈ গ'ল, হেৰি হ'ল, আমি কোনো দুখ কৰা নাই, নিৰ্দোষী বুলি হেৰি হ'ল, তাৰপিছত কিন্তু আকৌ এক মানে ষড়যন্ত্ৰ আৰম্ভ হ'ল যে কৰবাত নহয় কৰবাত যে সিহঁতক মুঠতে জেলত দিবই লাগে। আমাক জেলত দিয়াৰ কাৰণে এখন আকৌ নতুনকে নাটক ৰচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বেলেগ ধৰণে লগাই দিয়া হ'ল যে অজয় ফুকনে ৰাজনীতি কৰিবলৈ গৈছে, অজয় ফুকনে এনেকুৱা হৈছে, মানে অজয় ফুকনে জ্যোতি চিত্ৰবনত শ্ৰদ্ধাঞ্জলি পাতিছিল, শ্ৰদ্ধাঞ্জলি পাতোতে তাতে মানে আমুক মানুহ আহিছে, তামুক মানুহ আহিছে, বিৰোধী মানুহ আহিছে, তাতে AGP, BJP, কংগ্ৰেছ, চৰকাৰী বেচৰকাৰী চব মানুহ আহিছে, গোটেই আহিছে, কিন্তু তাত দেখুৱাই দিলে যে পাৰ্টিকুলাৰ যে এই মানুহকেইজন আহিছে, এই মানুহকেইজনক অজয় ফুকনে মাতিছিল, গৌৰৱ গগৈ আহিছে, মীৰা বতাকুৰ আহিছে, আমুক আহিছে। তো এই এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কাণত পেলাইছে বা চৰকাৰী কৰ্তৃপক্ষ কাণত পেলাইছে, তো অজয় ফুকন এটা কি হ'ল যে চৰকাৰৰ এগেইনষ্টত মানে অজয় ফুকন এটা মানে ঢৌ তুলিছে। তো সেইকাৰণে অজয় ফুকনক এৰেষ্ট কৰিব লাগিব, নহ'লে কাইলৈ আৰু বেছি ডাঙৰ হৈ যাব। অজয় ফুকনক কিমান দিন ৰাখিছিলে জেলত? মই টোটেল 22 দিন থাকিলোঁ। 22 দিন ৰাখিলে। অজয় ফুকন মুকলি হৈ আহিল, ভিক্টৰ দাস কিন্তু এতিয়াও মুকলি ভিক্টৰ দাস মুকলি হৈ অহা নাই। এটা কাৰণে এইটোত এটা মই দুখটো ভাঙি দিওঁ, মানে বা মানুহে বহুতে বেলেগ ধৰণৰ ভাবি আছে, মানে কি হ'ল, গোটেই কথাখিনি যেতিয়া ইনভেষ্টিগেশ্যন হ'ল, গোটেইখিনি চালি জাৰি চালে আমাৰ গোটেই কথাখিনিত, আৰু মই তাতে ক'ত আছিলো ক'ত নাই, বা ভিক্টৰ দাসৰ যিখিনি ইন প্ৰেজেন্স গোটেইখিনি চালে, গ্ৰাউণ্ড চালে, আৰু সঁচা কথা ক'বলৈ গ'লে যে ভিক্টৰ দাসক মই সেইদিনাই প্ৰথম যেতিয়া আমাক এৰেষ্ট কৰিছে প্ৰথম লগ পাইছো, ভিক্টৰ দাসক কিন্তু মই আজিলৈকে লগ পোৱা নাই বা মোক কোনো ধৰণৰ চিনাকি নাই, কিন্তু কোৱা হৈছিল যে ভিক্টৰ দাস আৰু অজয় ফুকনে মানে গোটেইখিনিক মানে উচতাই দিছিলে বা গোটেই নেতৃত্ব তেওঁলোকে দিছিলে, কিন্তু ভিক্টৰ দাসকো মই চিনি নাপাওঁ, ভিক্টৰ দাসে মোক কিন্তু চিনি পায়। জুবিন দাই কৈছিলে ভিক্টৰ দাসক, তোক এটা লগ লগাই দিম ৰ, কৈছে কাক? কৈছে অজয় ফুকনক চিনি পাওঁ নাই? কৈছে অজয় দাকটো চিনি পাওঁ, ইমান গান বনাইছে, ইমান ধুনীয়া ধুনীয়া গান, মই তোক লগাই দিম ন, সিও অলপ এগ্ৰেছিভ মানুহ, তাৰপিছতে মোক মানে তামাম ভাল পায়, ভিক্টৰকে কৈছে। ভিক্টৰে পিছত মোক এইখিনি কথা কৈছে যে জুবিন দাই মোক এনেকে কৈছিলে, তো তেতিয়ালৈকে ভিক্টৰক চিনি নাপাওঁ, তাতে হেৰি হ'ল, পিছত কেছ পাৰ্টনাৰ বনাই দিলে। তাৰপিছতে যেতিয়া ইনভেষ্টিগেশ্যন হ'ল যে মোৰ কোনো ধৰণৰ আগতে ক্ৰাইম নাই, মই এটা মাখি মাৰা নাই, মই ইলেকশ্যন খেলিছো, ইলেকশ্যনতো মোক গোটেই ডিটেইলছ দিয়া আছে ইলেকশ্যন কমিশ্যনত, যে অজয় ফুকনে 2 নম্বৰী টকা এটা আজিলৈকে ঘটি পোৱা নাই, বা সা সম্পত্তি কোনো ধৰণৰ মোৰ এনেকুৱা নাই, গোটেই ক্ৰাইম ব্ৰাঞ্চে গোটেই ইনভেষ্টিগেশ্যন কৰিছে, একোৱে পোৱা নাই, সুধিছে, সোধা পোছা কৰিছে, কিন্তু কিছুমান মিছা সাক্ষী লৈ কিনে আমাৰ এগেইনষ্টত মানে হেৰি কৰিছিল। তাৰপিছতে যেতিয়া চিন্তা কৰিলে, কিন্তু ভিক্টৰৰ এগেইনষ্টত অলৰেডি মানে 12-13টা মানে আগত গোচৰ আছিল, তো সেইবিলাক কথা চাই যে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমাৰ ডিব্ৰুগড় কিছু সংগঠন, মোৰ ঘৰৰ মানুহ, আত্মীয় বা আমাৰ গোটেই মানুহখিনি গোটেইখিনিয়ে এটা প্ৰেছাৰ ক্ৰিয়েট কৰিলে আৰু ক'লে যে অজয় ফুকন এনেকুৱা নহয়, তেনেকুৱা নহয়। আমাৰ একাংশ শিল্পীয়েও এখন তেখেতলৈ আবেদন এখন লিখিছিল যে কেইগৰাকীমান দেই, যিখিনি মোৰ লগত ভাল, মোৰ লগত আমি কাম কৰো, যিখিনিয়ে মানে নিৰাপদ দূৰত্বত থকা নাই আৰু, কিন্তু তাতো আকৌ পলিটিক্স হ'ল যে কি, তাতে যোনে চাইন কৰিছে অজয় ফুকনক মুকলি কৰিবৰ কাৰণে, সেইখিনিকো বোলে পুলিচে হেৰি কৰিব, সোধা পোছাৰ কাৰণে মাতিব, সেইখিনিও তেনেকুৱা আকৌ উলিয়াই দিলে। তেনেকুৱা উলিয়াই দিয়াৰ পিছত আকৌ যিখিনিয়ে চাইন কৰিছিলে তেওঁলোককো আকৌ মানে ফোন কৰি কিছুমান আৰ্টিষ্টে আমাৰ কৈছে যে এই অজয় এখনত চাইন কৰিছিল নহয়, ফেচবুকত যিখন দিয়া আছে, যাৰ নাম আছে এইখিনি কিন্তু গোটেইখিনি কিন্তু তহঁতক সোধা পোছা কৰিব পুলিচে, তাৰপিছতে যদি হেৰি আছে ফেচবুকত পোষ্ট দি দিয়ে। আমাৰ দুগৰাকী আমাৰ
গীতালি আৰু কোনোবা হেৰি হাজবেণ্ড সুমিত সাগৰ নেকি তেওঁলোকেতো অলৰেডি ফেচবুকত দিয়ে দিলে যে সেই চাইন আমি তাত কৰা নাই আমাৰ চাইনটো বেলেগে কৰিছে মানে তেওঁলোকে বাচিবৰ কাৰণে মানে কিন্তু সেই গীতালিয়ে কিন্তু নাম মই কৈ দিছো যে সেই গীতালিক কিন্তু মানে সংগীত জগতত মই বহুত সহায় কৰিছো মোৰ গান গাই ধৰক চাকিৰা গান গাই বা চেল্ফি আনি গাই মানে বহুতখিনি মানে সোৰ্চ পাইছে বা এটা নাম পাইছে আপুনি জেলৰ পৰা ওলাই অহাৰ পিছত গীতালি দেৱীয়ে যোগাযোগ আহা নাই আৰু সেইখিনি তেওঁলোকৰ সাহসো নাই এতিয়া আৰু যিটো নিৰ্লজ্জ কাণ্ড কৰিলে তেওঁলোকে মই মানটো আছো ভিতৰত আৰু তাৰপিছত তেওঁলোকে যে লিখিব লাগিছিলে কি যে অজয় দাক নিৰ্দোষী অজয় দাক মই জানো আৰু তেওঁ গীতালিয়ে মোক হেৰি পিন্ধায় ৰাখি পিন্ধায় তাৰপিছত তেওঁলোকে কি কৰিলে বেলেগৰ কাৰোবাৰ কথা শুনি যে তেওঁলোকে ফেচবুকত দিলে যে এইটো আমি নহয় অজয় ফুকনৰ মানে হেৰিয়ৰ দাবীত আমি চাইন কৰা নাই কিন্তু যিসকলক মানে আকৌ তাৰে কিছুমান আমাৰ শিল্পী দুই এক হেৰি তেওঁলোকৰ লগত চিনাকি তাৰপিছত আকৌ নীলহেঁতক ফোন কৰিছে কাৰোবাক ফোন কৰিছে কৈছে যে তহঁতৰ মানে চাইনটো যে তহঁতি কৰা নাই এইটো লিখি দে ফেচবুকত তাৰপিছত কৈছে যে কিয় সেইটো আমাক অনুমতি লৈ লৈছে আমি অনুমতি দিছো আমি যদিও নাই ইয়াৰ পৰা আমি কেনেকে চাইন কৰিম কিন্তু সেইকাৰণে সেইটো তাতে নামটো লিখি দিছে তাতে আমাৰ ফোন নাম্বাৰো দিছে আমি সন্মতি আছো কাৰণ কি অজয়ক আমি জানো নহয় তেনেকে কৈছে তাৰ কোনোবাই এনেকেও কৈছে যে ভিগুৱে হওক কোনোবা আমাৰ মন্ত্ৰী হওক যদি এইটো কাৰণে যদি জেলতো যাব লাগে এইটো কাৰণে যদি আমাৰ পুলিচে হেৰি এৰেষ্টটো কৰক তেনেহলে আমি অজয়ৰ কথাটোৱে কৈছো যে অজয় নিৰ্দোষী অনুপম শইকীয়া ডাঙৰীয়া তেওঁ বোলে তেনেকে ক'লে তাৰপিছত অনুপম দাই ক'লে যে সংবাদ মাধ্যমৰ সন্মুখতো কৈছে যে অজয় তেনেকুৱা নহয় সেই এই মানুহখিনি এটা চাপোৰ্ট তাৰপিছত মোৰ ৱাইফে যিখিনি কৰিলে আচলতে বহুত তাই 22 দিন তাই কান্দি আছে মই ক'ব বিচাৰিম এইখিনিতে মই সেইটো প্ৰসংগ উলিয়ালোহেঁতেন অজয় ফুকন কিন্তু সৌভাগ্যৱান প্ৰতিগৰাকী ব্যক্তিৰ সাফল্যৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কয় হয় হয় কিন্তু সেই সাফল্য আপুনি আপোনাৰ পত্নীক পোৱাৰ পিছত হৈছে নে তাৰ আগতে হ'ল সেইটো কথা আমি নকওঁ কিন্তু এটা কথা কওঁ যে যেতিয়া অজয় ফুকনক পুলিচ লগাই যেতিয়া চুচুৰাই লৈ যোৱা হৈছিল সংবাদ মাধ্যমত যেতিয়া চিঞৰি বহুলোকে টেটু ফালি কৈছিল যে চুচুৰাই লৈ যোৱা হৈছে কোৰ্টৰ পৰা আদালতৰ মজিয়াৰ পৰা সেইটো সময়ত দেখিবলৈ পাইছিলো যে নিশা পৰ্যন্ত নিশা পৰ্যন্ত অজয় ফুকনৰ পত্নী CID কাৰ্যালয়ৰ দুৱাৰত হওক আদালত থানাই হওক থানা আছে ঘূৰিছিল আচৰিত কথা কিন্তু তেনেকুৱা এগৰাকী আপোনাৰ লগত থকাটো বা তেনেকুৱা এগৰাকী পত্নীৰ সাহস আপোনাৰ ওপৰত থকাটো সৌভাগ্যৰ বিষয় সৌভাগ্য মানে সেইটো এটা বহুত ডাঙৰ এটা প্লাছ পইণ্ট আৰু মানে মই যে আজি ওলাই আহিলো কাৰণ কিয় মোক যেনেকে ধৰণে লৈ গ'ল আৰু ঘৰৰ মানুহক কাকো কোৱা নাই ক'ত নিছো কলৈ নিছো কেৱল মোক গুৱাহাটীখন ঘূৰাই ফুৰি এনেকুৱা ধৰণৰ এটা কৈ দিছে যেন মানে বহুত ডাঙৰ এটা মানে ক্ৰিমিনেল মই ডাইৰেক্ট কৈছো এটা কথা যে অজয় ফুকন মাৰ্ডাৰাৰ নহয় অজয় ফুকন ক্ৰিমিনেল নহয় যাক ধৰিব লাগে তাক সেই কৰিব লাগে তাৰপিছত তেতিয়া তেওঁলোকে এটা কথা কৈছিল যে আপোনাক আমি ঘৰত থৈ আহিম একো নাই তেনেকে কৈ মিছা কথা কৈ লৈ গ'ল লৈ গৈ যোৱাৰ পিছত তাৰপিছত ভৰলু থানাত ৰাখিলে ভৰলু থানাত প্ৰথমে তেওঁলোকে বিহেভ ভালে কৰিছিলে দুইজন আপোনাক আৰু ভিতৰৰ বেলেগ তাৰপিছত আৰু অলপ বেয়া বিহেভো পাইছো কাৰোবাৰ আৰু সেইটো ওপৰৰ পৰা প্ৰেছাৰ আহিছে বুলি মানে কৈছে সিহঁতে একো নাই কাকো আমি দুখ নিদিওঁ তেওঁলোকৰ ডিউটি পালন কৰিছে আৰু পুলিচৰ ওপৰততো মই নিজেই গান কৰিছো এবাৰ কোনোবাই হাত চাত উঠাইছিলে নেকি গিৰিপ গাৰা কইনা আহিছে এইবিলাক আছে কথা আৰু মানে কিছুমান বস্তু মানে অকমান কবলে বেয়া লাগে কিন্তু সেই বহুতৰে ইয়াতে হাত আছে আৰু যিবিলাক কিছুমান আৰক্ষী বিষয়াও আছে যে অজয় ফুকনক বেয়া পায় আৰু সেই আৰক্ষী বিষয়াও মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ বিষয়ে বেয়াকে লগাইছে কিন্তু মেক্সিমাম গুৱাহাটীৰ যিখিনি আৰক্ষী বিষয়া মোৰ লগত এটা সুসম্পৰ্ক আছে কাৰণ কিয় কা আন্দোলনৰ সময়ত গোটেই কণ্ট্ৰল কৰাৰ পৰা এই চেম ষ্টেফেটৰ ঘৰত যি এক মানে এটা বেলেগ ধৰণৰ কাৰোবাৰ হৈছিলে সেই তেজাল যুৱক কেইজন যেতিয়া এই কণ্ট্ৰল যিটো মানে পাব্লিক কণ্ট্ৰল সেইটো আমি এষাৰ মাত দিছিলো তেতিয়া মই কৈছো নহয় যে সংবাদ মাধ্যমকো বচাইছো পুলিচৰ লগত বচাইছো যে হিংসাত্মক যাতে নহওক আৰু অজয় ফুকন এজন হল সৃষ্টি কৰা মানুহ ধ্বংস কেতিয়াও মোৰ কাম্য নহয় আৰু সেইকাৰণে মই সদায় মই এটা মধ্যস্থতাকাৰী থাকো যে বেয়া যাতে নাপাওঁ এতিয়া মই জুবিন দাৰ ক্ষেত্ৰতো তেনেকে যে কিবা এটা বিতৰ্ক হওক মই মিলাই আহিবলৈ চেষ্টা কৰো আজি পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত
যে এতিয়া এখন হৈছিলে আলফা আৰু জুবিন গাৰ্গ এনেকুৱা একদম এটা মুটা ইপিটি একদম মানে কি মানে অপজিট মানে এই মানে সেনেকুৱা হৈ গৈছে কিন্তু সেইটো সময়ত কিন্তু মই মাজত সোমাই কিনেতো মই ঠিক কৰি দিলো কাৰণ কিয় মই তেতিয়া ক'লো যে জুবিন দা ক্ষেত্ৰত ৰাইট আপুনি আপোনাৰ ক্ষেত্ৰত ৰাইট কিন্তু আপুনি এজন শিল্পীক মানে তেনেকুৱা ধৰণৰ কথা কোৱাটো যুক্তিসংগত নহয় আৰু আপুনি যেতিয়া জুবিন গাৰ্গক জোকাই ল'ব জুবিন গাৰ্গে তেতিয়াহে কিন্তু কিবা ক'ব জুবিন গাৰ্গে অন্যথা মানুহক নিজে জোকাই নলয় জুবিন গাৰ্গক যদি কোনোবাই জোকাই লয় নহয় তেনেহ'লে তাৰ আৰু নিষ্ঠা নাই সেই গোটেই কথাখিনি পিছত বুজিও পালে পিছত তেওঁ মানে জুবিন দাৰ লগত মানে কোনো ধৰণৰ তেনেকুৱা সংঘাতটো নাইকিয়া হৈ গ'ল সেনেকুৱা ধৰণৰ কথা দেৱেন দত্ত ডাঙৰীয়া আজি শ্ৰদ্ধাৰ তেখেত নাই তেখেতৰ লগতো মই যুক্তি তৰ্ক লাগিছো বহুত আজি অজিত কুমাৰ ভূঞা ডাঙৰীয়া তেখেতৰ লগতো মই মানে যুক্তি তৰ্ক কৰিছো যে জুবিন দাক লৈ তেওঁ কেতিয়াবা কৰবাত মানে কিবা খিনি ক্ষেত্ৰত মানে ধৰক জুবিন দাক গঠনমূলক সমালোচনাই হওক বা হেৰিয়ে হওক কৰে তেতিয়া সেই ক্ষেত্ৰত কিন্তু আমি মাত মাতো এনেকুৱাকে মই প্ৰতিটো ক্ষেত্ৰত মই সদায় ভালটো চেষ্টা কৰো আজি যিমানে যি নহওক আজি কোনোবা এখন ভ্ৰাম্যমাণ থিয়েটাৰ হওক চিনেমাতে হওক কাৰোবাৰ কিবা খেলি মেলি হৈছে মিলাই দিয়া মানুহটো মই আজি থিয়েটাৰ এখন বন্ধ হ'ব লৈছে সেই থিয়েটাৰখন বন্ধ হ'ব লগা থিয়েটাৰখনত যদি কৰবাত মই যদি কোনোবা এজন মানুহ আনি 2 টকা দি কিনে থিয়েটাৰখন বচাব পাৰো এনেকুৱা ধৰণৰ মানুহ আমি যে সেই এইবিলাক আমি হেৰি কৰা নহয় কিন্তু বহুতেতো কয় যে অজয় ফুকন অলপ গুণ্ডা টাইপৰ অজয় ফুকনে গান চুৰ কৰে এনেকুৱা ধৰণৰ বিভিন্ন অপবাদো আছে সেইটোৱে কথা এই অপবাদ বিলাক কোনে দিছে অসমৰ ৰাইজে দিয়া নাই এই অপবাদ বিলাক অসমৰ ৰাইজেতো আজি তাৰিখতো অজয় ফুকনৰ সৃষ্টিক আদৰি লৈ আছে বেক টু বেকটো মোৰে গান মিলিয়ন ভিউজ আছে বেক টু বেকটো যিমান নতুন শিল্পীয়ে গাইছে জুবিন দাই গোৱা যিমানে যোনে নহওক যিখিনি হেৰি গাইছে মোৰ গানখিনিয়ে এতিয়া আজি তাৰিখত চলি আছে ভ্ৰাম্যমাণ থিয়েটাৰক আজি মোৰ গানখিনিয়ে দি এতিয়া মানে যিয়ে নহওক এটা এখন থিয়েটাৰত 150টা পৰিয়াল থাকে সেই 150টা পৰিয়ালত হয়তো কৰবাত নহয় কৰবাত মোৰ গানখিনিয়ে কৰবাত সহায় দিছে সেইকাৰণে আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ মই এইটো অহংকাৰ কৰা নাই দেই মই কথাখিনি কৈছো কাৰণ কিয় মই যিটো কাম কৰো একদম নিশ্চিতভাৱে দিলছে কৰো অন্তৰৰ পৰা কৰো সেইটো হয়তো মই বহুতৰ ক্ষেত্ৰত মই মানে দেখা নাই মই পইচাটোতকে কিন্তু কামটো বেছি গুৰুত্ব দিওঁ আৰু সেইটো কথা মোক ৱাইফেও কয় যে আপুনি মানুহৰ কাৰণে ইমান লাগিব পাৰে ইমান কৰিব পাৰে তাৰপিছতো অজয় ফুকনক দালালি বুলি কয় তাৰপিছত কোনে কয় এই কিছুমান একাংশ মানুহ সেই একাংশ কোন হয় সেইখিনি মানুহে অজয় ফুকনৰ ভালটো তেওঁলোকে হেৰি নাপায় আৰু সেইবিলাক মানুহে কিছু লোকে সেইবোৰ কথা বিশ্বাস কৰে যে সংবাদ মাধ্যমত ওলোৱা প্ৰতিটো কথাই সঁচা নহয় এই কথাটো মানুহখিনিয়ে অলপ মানে অনুধাৱন কৰাটো উচিত বা ছচিয়েল মিডিয়াত ওলোৱা প্ৰতিটো কথাই সঁচা নহয় আৰু ছচিয়েল মিডিয়াটো আজিকালি কি হৈছে যে মানুহক মানে হেৰি কৰা প্ৰতিযোগিতা চলে বা বিভ্ৰান্ত কৰা বা মানুহক মানে বেয়াটো মানুহৰ ভালটোতকে বেয়াটো বেছি তাতে হেৰি হয় প্ৰাধান্য পায় তো এইবিলাক কিছুমান লোক আছে আৰু সেইটো জুবিন দাৰ ক্ষেত্ৰতো কৰিছিলে জুবিন দাকো বহুতে হেৰি কৰিছে তো জখলা বগোৱাৰ পৰা আদি যিমান এইবিলাক অপবাদ দিছে জুবিন দাকো মানে তাৰপিছত ভূপেন হাজৰিকা দেৱটোতো কেলকাতালৈ গুচি যাব লগা হৈছিল যে তেওঁ মানে তেওঁৰ নামত এখন পেপাৰে উলিয়াই লৈছিলে তাৰ আগতেও এনেকে অকমান নহয় জ্যোতিপ্ৰসাদ আগৰৱালা কি শান্তি সৃষ্টি কৰি গল নেকি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱকো ইয়াতে বহুত ধৰণৰ প্ৰশ্ন কৰিছিলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কি অৱস্থা কৰিছিলে সেইটো বাদ দিলো তাৰ আগৰলৈ যদি আপুনি যায় শংকৰদেৱক এইখন সমাজত কেনেকুৱা ধৰণৰ কিছু মানুহে লেইলে চেচে ইতিহাসৰ পাতত সেয়া আছে সেই শংকৰদেৱে আজি অসমীয়া জাতিৰ গুৰি ধৰোতা অসমীয়া ভাওনা গীত মাত এইবিলাক বৰগীত গোটেই অমীয়া সৃষ্টি দি গল তাৰপিছত ক্ৰমান্বয়ে মানে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মাকে ধৰি অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা হয়নে পাৰ্বতী প্ৰসাদ বৰুৱা ক্ৰমান্বয়ে ভূপেন হাজৰিকাদেৱ এক এইবিলাক যুগ নায়ক তাৰপিছত জুবিন গাৰ্গকতো হেৰি কৰিলে মই এইটো কথা কোৱা নাই যে মই তেওঁলোকৰ মোৰ নিজক তুলনা মই কৰা নাই কিন্তু মই এটা কথাই কৈছো যে কিছু লোক আছে যিয়ে এনেকুৱা খিনি কৰে আৰু মোৰ ক্ষেত্ৰত অলপ বেছি মানে অপবাদ দিয়ে মানে অজয় ফুকনক বেয়া পোৱা মানুহৰ সংখ্যাটো বেছি নে ভাল পোৱা মানুহৰ সংখ্যাটো বেছি নহয় বেয়া ভাল পোৱা মানুহৰ সংখ্যা ডেফিনেটলি বেছি থাকিব লাগিব কাৰণে আজি তাৰিখলৈকে মই 2005 চনৰ পৰা 2025 চনলৈকে এতিয়া গুৱাহাটীত মানে আছো আৰু ক্ৰমান্বয়ে মোৰ মানে মই তললৈ যোৱা নাই ক্ৰমান্বয়ে মোৰ ক'ৰবাত নহয় ক'ৰবাত হেৰি হৈছে মানুহৰ
চিনাকিটো বাঢ়িছে মানুহে লাহে লাহে আৰু ভাল পাইছে কিছুমানে ভুল বুজা মানুহবিলাকে এতিয়া বুজিবলৈ চেষ্টা কৰিছে আৰু মই এটা কথা কওঁ যে পৃথিৱীত মই কি দিলো কি পালো এইটো ডাঙৰ কথা নহয় কিন্তু মই যে জুবিন দাৰ লগত কাম কৰিলো যে পৃথিৱীত তিনিটা শব্দ শ্ৰেষ্ঠ মা দেউতা ভগৱান অ মা সেই গীতটোতো মই সৃষ্টি কৰা গীত জুবিন দাই গাইছিলে যিটো অসমত এটা সৰ্বশ্ৰেষ্ঠ গীত এতিয়া আজি সকলোতে সেই গানটো অ দেউতা যেতিয়া এতিয়া জুবিন দা দেউতাকে চিনেমা চাব গৈছে জুবিন দা দেউতাকে গা বেয়া হৈছে জুবিন দা দেউতা কৰবাত গৈছে তেতিয়া এই অ দেউতা গানটো লগাইছে সকলোৱে দেখিছে ভগৱান ৰচিলা মায়া পৃথিৱী বিষাদ বেদনা যেতিয়াই দুখৰ কিবা হেৰি আহিছে তাৰপিছত এই মানে লগাইছে এইখিনি গানক সৰ্বশ্ৰেষ্ঠ এক সন্মান ৰাইজে দিছে মই সেইখিনিক লৈ মই বহুত সন্তুষ্ট আৰু মই জীৱনত কি কৰিম নাজানো কিন্তু মোৰ মানে হেৰিটো বহুত মানে বেলেগ ধৰণৰ কিন্তু যোনে যিমান যি নকওক যিমান সমালোচনা নকওক যিমান বিতৰ্ক নকওক অজয় ফুকনক যিমান যি অপবাদ নিদিয়ক কিন্তু মই মোৰ নিজৰ জেগাত আৰু মই নিজৰ কামটোক মই কেতিয়াও পেলাই নথওঁ মোৰ কামটোক মই কেতিয়াও গুৰুত্বহীন নকৰো বা মোৰ কামটোৰ পৰা মই কেতিয়াও বিচলিত নহওঁ বা মই কেতিয়াও পিছুৱাই নাযাওঁ সেইকাৰণে জুবিন দাই মোক এটা কথা কৈছিল যে গোটেই চবে কিবা নহয় কিবা অকমান খায় নিচা ৰাতিত তই যে একো নোখোৱাগে মই কিন্তু আজিলৈকে চিগাৰেট বা মদ এইবিলাক নাখাওঁ মানে মোৰ নিচা কোনো এক নিচাও নাই মই চাদাও নাখাওঁ একো নিচা নাই অকল মই চাহটো খাওঁ তথাপিতো এতিয়াও চাহটো এৰিবলৈ বাধ্য হৈছো কাৰণ এতিয়া গেষ্ট্ৰিকে প্ৰব্লেম দিছে সেই কথা তই একো নোখোৱাকে এনেকে থাক বহি মই আচৰিত পাওঁ তেওঁ আকৌ সাৱটি লয় ধৰে কোনে কৈছে সেইটো লাগে আৰু তেওঁ কৈছে যে মোৰ মানে মানুহবিলাক এনেকুৱা হ'ব লাগে হা সেও কিন্তু এটা কথা তেওঁ নিজে কৰবাত কেতিয়াবা নিচা খাই যদিও তেওঁ কিন্তু বেলেগে নিচা খোৱাটো তেওঁ কিন্তু ভাল নাপায় তেওঁ আগত যদি কোনোবাই চিগাৰেট খায় তেওঁ মানে চিগাৰেট খাওঁতে এক্সৰ দিয়াও আমাৰ ৰেকৰ্ড আছে কোনোবাই যদি মদ খাই কিনে হেৰি কৰে নহয় সেইটো তাক দিয়াও এটা ৰেকৰ্ড আছে জুবিন দাই কিন্তু এটা কথা যে মানুহে হেৰি কৰিব পাৰে এতিয়া বহুতে নকয় কিন্তু জুবিন দা সেই মানুহটো আকৌ বেলেগ তেওঁ নিজৰ বেয়া হৈছে কিবা বেলেগ কথা বা নিজে কিবা এটা বেয়া বস্তু খাইছে কিন্তু সেই বস্তুটো বেলেগক খাবৰ কাৰণে মানে কেতিয়াও নকয় আৰু 10 বাৰ কয় নেখাবি সেইটো বিৰাট অজয় দা মই কিছু চমু কৰিম জুবিন দাৰ সৈতে অজয় ফুকনৰ সম্পৰ্কটো প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হৈছিল এনেইতো মই এখন ভিচিডি বনাইছিলো হিৰণ্য ডেকাৰ শুভ বিবাহ এটা প্ৰডাকশ্যন কৰিছিলো কিমান চনত আছিলে সেইটো 2007-08 মানত হ'ব 7-8 মানত তাৰপিছত সেই তেতিয়া সেই কৰোঁতে তেতিয়া জানে কিয়া চাহে মন যেতিয়া গানটো ওলাইছে আৰু তাৰপিছত সেই গানটো ওলোৱাৰ পিছত জুবিন দাই মুম্বাইৰ পৰা মোৰ সেইখন মুহূৰ্ত কৰিবলৈ আহিছে মুহূৰ্ত কৰাৰ দিনাই মই এটা অনুষ্ঠান কৰি দিলো এই পাব্লিক হেল্থত নীলাক্ষী শৰ্মা বুলি এগৰাকী যে এক্ট্ৰেছ ঢুকাইছিলে এই আপাৰ আছামত যে এটা শ্বুটিঙত কৃষ্ণমণি চুতীয়াৰ শ্বুটিঙত এগৰাকী এক্ট্ৰেছ ঢুকাইছিলে মনত আছেনে আছে সেই তেখেতৰ সোঁৱৰণত এটা সাংস্কৃতিক সন্ধিয়া কৰিছিলো আৰু অলপ কিবা এটা অনুদান দিছিলো তেখেতৰ পৰিয়ালক মাতিছিলো তাৰপিছত মই তেতিয়াৰ পৰা সেইবিলাক কাম কৰো দেই সেইবিলাক জুবিন দাই ভালো পায় জুবিন দাই সেইটো বস্তু চোন মানে ভাল কাম এটা কৰিছে দেই তাৰপিছত তেওঁ সেইটো অনুষ্ঠান কৰিলে কিন্তু তেওঁক আমি মানে পেমেণ্ট কৰিছো তাৰপিছত যেতিয়া সেইখন মোৰ মুহূৰ্ত হ'ল সেইদিনা বা আৰম্ভণি তাৰপিছত যেতিয়া বনাই শেষ হ'ল যেতিয়া প্ৰিমিয়াৰ শ্ব' কৰিছো প্ৰথম চাবুৱাত মোৰ নিজৰ জন্ম ঠাইত চাবুৱাত মই প্ৰিমিয়াৰ শ্ব' কৰিছো তাৰপিছত ছেপ্টেম্বৰত তাৰপিছত সেইখন দেখাইছো প্ৰিমিয়াৰ গোটেই মানুহ হাজাৰ মানুহ আহিছে তাৰপিছতে অনুষ্ঠানটোত মোৰ বহুত লষ্ট হৈছে বহুত লাখ টকা লষ্ট হৈছে কিন্তু তথাপিতো জুবিন দাক নি চাবুৱা মানুহক দেখুৱালো বহুত আৰ্টিষ্ট গৈছে সেইদিনা তাৰপিছতে সেই জুবিন দাৰ শ্ব'টো হ'ল ধুনীয়াকে তেওঁ বিদায় মেলি দিলো বৰষুণ দিলে পিছলে তাৰপিছত গ'ল জুবিন দাক লগ পোৱা নাই বহুত দিন লগ পোৱা নাই তাৰপিছতে আমি নিজৰ কাম ষ্টাৰ্ট কৰিলো নিজে নিজৰ কাৰণে অসমৰ সুৱতি মাত বুলি এটা এলবাম কৰিলো তাৰ ফ'ক এণ্ড ফিউজন বেণ্ড এটা কৰিলো তাৰপিছত আমি ষ্টেজ শ্ব' কৰিবলৈ ললো তাৰপিছত কৰি মেলি তেতিয়া সেই 2009 চনত জুবিন দা লগ পালো জুবিনদাৰ লগত একেলগে থকাৰ বা জুবিনদাৰ টিমটোৰ সৈতে কিমান বছৰ সেই 2009 চনৰ পৰা তাৰপিছত যেতিয়া 2009-10 যেতিয়া এইবিলাক থিয়েটাৰ গান কৰিব ললো এই ভগৱান ৰচিলা মায়া পৃথিৱী কৰিলো বাকৰ পুতেকৰ চিনেমাত জুবিন দাক গান গালো তাৰপিছতে লাহে লাহে বেক টু বেক মোৰ গান হিট হ'ল তাৰপিছতে কাজল হিট হ'ল ৰক এলবামটো 2012ত
সেইটো 2011 গীত হোৱা গীতৰ আমি এনেকে নাম লৈ থাকিলে আৰু শেষ নহয় শেষ নহয় 2012 কিন্তু ৰক এলবামত 20 বছৰীয়া জুবিন দাৰ যাত্ৰা মানে হৈছিলে সেলিব্ৰেশন এই সানমাৰী ফিল্ডত ৰক এলবামটো তাত ৰিলিজ হৈছিলে আৰু জুবিন দাই বহুত মানুহক মাতিছিলে তাতে হিৰুদাৰ পৰা আদি কৰি গোটেই মানুহখিনি গৈছিলে আৰু সেই তাতে কিন্তু এটা গান 12 নম্বৰ গানটো কাজল কাজল আছিলে মানে বাকি গোটেই কেইটা গান জুবিন দা নিজৰ বেলেগ মিউজিক ডাইৰেক্টৰৰ গান এটা লৈছিলে সেইটো কাজল কাজল আৰু এলবামটোত সেই গানটো সুপাৰ টুপাৰ হিট হৈছিলে এজাক বৰষুণে কাজল কাজল এইবিলাক গান তাৰপিছত এই তেতিয়াৰ পৰা তাৰমানে মই ৰৈ থাকিব লগা নহল কিন্তু মোৰ কাজল কাজল গানটো মোৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট তাৰ আগৰ পৰাতো জুবিন দাৰ লগত আছো তাৰপিছত মিছন চাইনা শ্বুটিং গান হেৰি গোটেই জুবিন দাক তাৰপিছত মই যে কেনেকে কম্পজিশন কৰিব লাগে কেনেকে গান গোটেই মই আনুষ্ঠানিকভাৱে সংগীতত এনেকে শিক্ষা লোৱা নাছিলো কিন্তু জুবিন দাৰ পৰা বহুত শিকিলো কেনেকে অজয় ফুকনেতো কেতিয়াও এনেধৰণৰ গীতৰ এখন মায়াজালত সোমাম বুলিতো হয়তো গুৱাহাটী অহা নাছিল চাবৰ পৰাতো চিকিৎসক হোৱাৰ সপোনে আছিল চাগে ডক্টৰ হোৱাৰ সপোন আছিলে ডক্টৰ নহয় মিউজিক ডাইৰেক্টৰ হলো আৰু এতিয়া মই কিন্তু বেছি সুখী এইটো যিটো হল এইটো কিন্তু এটা কথা যে মানে হেৰিটো লাগিবই মই এতিয়া সৰুতে আমি যি গান নাচ বা গীত মাতক লৈ আমাৰ গোটেই ঘৰখনত এটা যি চৰ্চা আছিলে আমি বহুত কম্পিটিশন কৰিছো নহয় আমি মঞ্চই ঘূৰিছো ধেৰ অধ্যায় আছে আমাৰ আমি ষ্টেজত গান গাবৰ কাৰণে ৰৈ থাকো লোকেল আৰ্টিষ্টে গান গাব আমাক দিব তেনেকুৱা কম্পিটিশন কৰিছো কিমান কি কৰিছো তো সেই সেনেকে অধ্যায় আহিয়ে আচলতে পালো যদিও ইয়াত ডক্টৰ হ'ব আহিছিলো তথাপিতো কিন্তু স্কুলত পৰ্যায়তে হওক বা হেৰিয়তে হওক প্ৰতিটো কম্পিটিশনত মানে বেষ্ট ছিংগাৰ এইখিনি থাকোৱেই ডক্টৰ হোৱাৰ সপোনটো ক'ৰ পৰা জাগিছিল নহয় তেতিয়া মই যেতিয়া চায়েন্সত পঢ়িলো চায়েন্সত পঢ়াৰ পিছত তেতিয়া আৰু মাক দেউতাকৰ চায়েন্সত পঢ়া মানে তাৰপিছতে মা দেউতাহঁতৰ সপোনটো পূৰাব নোৱাৰিলো বাৰু তাৰপিছত কিন্তু মই আকৌ আৰ্টছতে গ্ৰেজুৱেশ্যন ছিজন কৰিলো পিছলে তাৰপিছত সেইখিনি এটা অধ্যায় মোৰ জীৱনটো এটা বেলেগ পঢ়াত কিমান চোকা আছিল অলপ ভাল আছিলো ইমান বেয়াও নহয় মানে ভাল আছিলো কাৰণে মানে সেই চায়েন্সত ভাল ল'ৰাখিনি চায়েন্সত পঢ়ে আৰু তেতিয়া দিনত পিছলে মানে কি হ'ল পঢ়াটো মই যিটো ভাবিছিলো যে ডক্টৰ হ'ব নোৱাৰিলো যদিও মই ডক্টৰেট ল'ম আৰু সেইটো কাৰণে মই গ্ৰেজুৱেশ্যন লৈছিলো কিন্তু একদম মানে শেষ কৰিব নোৱাৰিলো এইটো কাৰণে ইমান বেছি ব্যস্ততা বাঢ়িল যেতিয়া সেমিষ্টাৰ পৰীক্ষাবিলাক হয় তেতিয়া থিয়েটাৰৰ গান চিনেমা গান আহে আৰু বছৰটোত যদি মানে বছৰটোত নকওঁ মই এই 2 মাহত যদি 100টা গান কৰিব লাগে 60টা গান কৰিব লাগে তো কেনেকে সম্ভৱ হয় ডক্টৰ নহলেও ডাইৰেক্টৰ হ'ল মানে প্ৰথম আখৰটো মিলি থাকিল মিলি থাকিল আৰু ডক্টৰ হোৱা হলে হয়তো আজি অসমৰ জনতাৰ মৰম নাপালো হয় আৰু চাগে মা নিচিনা গান অসমত মানে সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন বা জুবিন দাৰ দৰে এজন ভগৱানৰ সান্নিধ্যত কেতিয়াও হয়তো থাকিবলৈ নাপালেহেঁতেন কেতিয়াও নাপালো হয় আৰু জুবিন দাটো আমাৰ কাৰণে এটা সপোন আছিল আৰু জুবিন দা গান শুনি আমি কিতাপ পঢ়িছিলো মোৰ মনত পৰে যেতিয়া আমি সৰুতে যেতিয়া ৰেডিঅ'ত সুৰৰ সাঁথৰি নে কিবা তেনেধৰণৰ এটা অনুষ্ঠান আছিলে শুকুৰবাৰে দিয়ে তেতিয়া আমি সেই দিনটোত আমি ৰেডিঅ'ত গান শুনিবলৈ জুবিন দাৰ গানসমূহ শুনিবলৈ পাখি মন এনেকুৱা ধৰণৰ গানবিলাক যেতিয়া বাজে সেই গান শুনিবলৈ আমি ৰৈ থাকো আৰু কেছেটৰ যুগটো আমি পাইছো ৰিলৰ যুগটো পাইছো আমি সেই সকলো শুনি হোৱাৰ পিছত আমি ডেক এইবিলাক উলিয়াই লৈ আকৌ চাইকেলৰ এনেকে হেৰিয়ত ভৰাই লৈ পেলাই যে আমি যাওঁ এইবিলাক আজিৰ প্ৰজন্মৰ বাবে আচলতে সাধু কথা আৰু আমি এই যে মানে কেছেটৰ যে এই যে ৰিলটো ছিঙি যায় সেইটোৱে কৈছো ছিঙি আমি জইনটো দিওঁ ভাতৰ আঠা দি জইন কৰিব পাৰি আৰু নহলে কিবা আঠা মানে মেনেজ কৰি কঁঠালৰ আঠা তেতিয়া আৰু এইবিলাক কথা নাছিলে আৰু আমি এইবিলাকে শুনিছো আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে একেবাৰে শেহতীয়াকৈ আপোনাৰ জেল যি যাত্ৰা মোৰ বোধেৰে ইয়াৰ আগত আপোনাৰ কোনো ধৰণৰ নাই সেইকাৰণে মানে মই সেইটো কথাই কৈছো যে মোৰ কোনো ধৰণৰ আগতে ক্ৰাইম নাই কাৰণে আজি মই মুকলিয়া কাষত আৰু এটা কথা কি হয় মোৰ ৱাইফে যিখিনি কৰিলে ৱাইফৰ যিখিনি ত্যাগ যিখিনি কষ্ট যি কান্দোন এইখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰবাত নহয় কৰবাত তেওঁ অনুভৱ কৰিলে এইটো কাৰণে মই এটা মানে মই কওঁ ধন্যবাদ এটা দিওঁ কাৰণ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এগৰাকী হৈ যে ব্যক্তিগতভাৱে অজয় ফুকনৰ ৱাইফে যে দুখ পাইছে বা সান্তনা অকমান দিব লাগে বা যে মানুহজন অজয় ফুকন সঁচা অৰ্থত মানে নিৰ্দোষী হয় বা মানে জুবিন দাক প্ৰাণ ভৰি ভাল পায় মানে সেই আবেগতহে জুবিন গাৰ্গৰ প্ৰতি মানে ন্যায় বিচাৰি প্ৰতিবাদ কৰিব এই কৰবাত নহয় কৰবাত যিটো বুজি পালে এই কথাখিনি কিন্তু এটা বহুত ডাঙৰ কথা নহলে আজি তাৰিখত বাকী এছাম মানুহে যি ধৰণৰ এটা
মানে চক্ৰান্ত কৰিছিলে আজি মোক NSA লগাই কিনে আজি মই জেলত থাকিব লগা হ'ল হয় বহুতেতো এনেকুৱা কৈছে যে এই জেলত থকা NSA লগাই একো নাই জেলৰ পৰা ইলেকশ্যন খেলিবা জিকি যাবা এনেকুৱা ধৰণৰ বহুতে কৈছিলে কিন্তু মই কৈছো মোক নালাগে মই পলিটিক্স নালাগে হেৰি নালাগে কিন্তু মোৰ এতিয়া মোৰ সদ্যহতে যে জুবিন দাৰ ন্যায়খন যদি মই ভিতৰত থাকো জুবিন দাই এই ন্যায়খনত মাত মাতিবলৈ মানুহ নাই আৰু জুবিন দাক যিটো মানে জুবিন দাৰ যিটো সত্তা সৃষ্টিৰাজি এইখিনি আগুৱাই নিবৰ কাৰণেও কোনো মানুহ নাই মই দেখিছো নহয় যদি মই ইয়াত সোমাই থাকো অজয় ফুকন আৰু এইফালে ভিক্টৰ দাস যেতিয়াই জেললৈ সোমাই গ'ল বিকাশ অসমক যেতিয়া জেললৈ প্ৰেৰণ কৰিলে তাৰপিছত অসমত এই জুবিনদাৰ ন্যায় বিচাৰি কৰা যিখন যুঁজ ৰাজপথৰ যুঁজখন সেই যুঁজখন স্থিমিত হৈ গ'ল এক প্ৰকাৰ নুমাই যোৱা নিচিনা এটা যুঁজখনটো স্থিমিত হলেই তাৰপিছত বাৰু আমি চাৰ্জশ্বিটখন পালো বা তেওঁলোকক এৰেষ্ট কৰিলে কালপ্ৰিটখিনিক ধৰিলে এতিয়া চাৰ্জশ্বিটত কিন্তু একেবাৰে মুকলিভাৱে একাংশ জ্যেষ্ঠ অধিবক্তাই কিন্তু পোনছাতে নাকচ কৰিছে যে এইখন কেতিয়াও চাৰ্জশ্বিট হ'ব নোৱাৰে ক্লিন চিট বুলি কৈছে বহুতে ক্লিন চিট বুলি কৈছে তথাপিতো এতিয়া গৰিমা বয়ে সেইখন অলপ পঢ়িছে তাতে যিবিলাক কথা আছে আৰু সেই পৰিকল্পনা কৰি যি ধৰণে জুবিন দাক আচলতে তেওঁলোকে হত্যা কৰিলে এটা হানিখুচি মাৰি হত্যা কৰা আৰু পৰিকল্পিতভাৱে মানুহক শ্ল' পয়জন দি কিনে যিটো হত্যা কৰিলে তাৰ মাজত কি ডিফাৰেন্স আছে নাজানো বা আইনে কেনেকুৱা ধৰণৰ কিন্তু আল্টিমেট তেওঁক মানে হত্যা কৰিছে হয় হানিখুচি হত্যা কৰা নাই এতিয়া আমাক এতিয়া কি এভিডেন্স লাগে কি লাগে নাজানো জনতা আদালতত ইতিমধ্যে তেওঁলোকক শাস্তি দিছে তেওঁলোকক মানে মৃত্যুদণ্ডই দিছে আৰু সামাজিকভাৱে বয়কট কৰিছে সমাজত কোনো স্থান নাই আজি শ্যাম কানু সিদ্ধাৰ্থৰ আৰু সেইকাৰণে ইয়াৰ পিছত আইনে কি দিয়ে সেইখিনি আমি আছো আৰু এতিয়াও আমি সেইখিনি দৃষ্টিগোচৰ কৰি আছো সকলোৱে কৰি আছে তীক্ষ্ণ দৃষ্টি ৰাখিছে যদি কিবা কাৰণত তেনেকুৱা হয় আৰু আমি আশা কৰো নহব যে আমি ন্যায় পাম আৰু জুবিন দাই ন্যায় নোপোৱালৈকে জুবিন দা আত্মাই ক'ৰবাত শান্তিও নাপায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে তেওঁ প্ৰথম কৈছে হত্যা হয় তাৰপিছত তেওঁ যি ধৰণে দেখিছো ছবিখন সেই ধৰণে যদি গৈ থাকে ঠিকে আছে যদি ইলেকশ্যনৰ পিছত ওলোটা হৈ যায় তেতিয়া সেইটো বেলেগ কথা আমি নাজানো কিন্তু তথাপিতো আমি আছো আমি কেতিয়াও পিছুৱাই নাহো আৰু আমি সেই ন্যায় পোৱাটো বিচাৰো আৰু সেইকাৰণে কৈছো যে এইখিনিত মই আজি মুকলি আকাশৰ তলত থকাটো এইটো এটা আজি এইটো কাৰণে সম্ভৱ হৈছে মোৰ ৱাইফ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কৰবাত নহয় কৰবাত শুনিছে আৰু NSA লগাবৰ কাৰণে অজয় ফুকনৰ ওচৰত কোনো ধৰণৰ তেনেকুৱা গ্ৰাউণ্ড নাই য'ত নেকি অজয় ফুকনে যে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ কাৰণে কিন্তু মানে কোনো ধৰণৰ ৰাষ্ট্ৰদ্ৰোহ কাম কৰা নাই এই ক্ষেত্ৰত মই অন কেমেৰাত এই মুহূৰ্তত বৌক উদ্দেশ্যে কম এক প্ৰকাৰ চেলুট জনাইছো হয় ইমানখিনি যে লাগিলে আমি যেতিয়া দেখো যেতিয়া আমি যিহেতু মই এগৰাকী সংবাদকৰ্মী গতিকে আমি সেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ওলাই আহি যেতিয়া দেখো ফেচবুকটো যেতিয়া চাওঁ নিশাৰ সময়ত দেখো যে স্ক্ৰল কৰি থাকোঁতে অজয় ফুকনৰ ৱাইফে ফেচবুক লাইভ দি আছে পাণবজাৰ থানাৰ সন্মুখত ৰৈ কৈছে যে মই থানাত আহিছো কোনেও একো কোৱা নাই থানাৰ মই ফ্ৰণ্টত ৰৈ আছো ক'ত লৈ গ'ল কি লৈ গ'ল এনেধৰণৰ আচলতে সাহসেৰে যুঁজ দিয়াটো এগৰাকী পত্নী পোৱাটো আপোনাৰ বাবে সৌভাগ্যৰ বিষয় আৰু তেনে এগৰাকী পত্নী কিন্তু প্ৰতিগৰাকী লোকৰ বাবে প্ৰতিগৰাকী হাজবেণ্ড ৱাইফৰ বাবে আদৰ্শ বুলি ক'লেও ভুল কোৱা নহ'ব হয় আচলতে তাইক মই পাইছো কাৰ পৰা জুবিন দাৰ কাৰণেহে পাইছো কাৰণ কি জুবিন গাৰ্গ ফেষ্টিভেল পাতোতে আহিছিলে আৰু জুবিন দাৰ একদম একাত্ম এগৰাকী অনুৰাগী মোতকৈ জুবিন দাক মানে বেছি মানে ভাল পায় আৰু মই এদিন কৈছিলো আমি ফুৰিব গৈছিলো যে এফালে যদি জুবিন দা থাকে আৰু এফালে যদি মই থাকো মানে মাজতে মানে সাগৰখন পানী সাগৰ বুলি কোৱা নাই পানী বুলি কৈছো যে এফালে যদি জুবিন দা আছে এফালে মই আছো তুমি যিকোনো এজনক বচাব পাৰিবা কাক বচাবা পটককে কৰিছে জুবিন দাক বুলি মই কলো কৈছে হেৰি কাৰণ কি জুবিন দাৰ কথাহে আপোনাক পাইছো আৰু জুবিন দাক মই আগতে পাইছো আপোনাক মই পিছত পাইছো কিন্তু আৰু জুবিন দা হল মানে এটা হেৰি হয় এটা সম্পদ হয় যোৱা জুবিন দা হেৰি আছে তো জুবিন দাক বচাবই লাগে এতিয়া কিন্তু অজয় ফুকনো সম্পদ এক প্ৰকাৰে হয় কিন্তু তথাপিতো মোতকৈ জুবিন গাৰ্গ বহুত ওপৰত যদি অজয় ফুকন নাথাকে এতিয়াৰ কথা যদি কওঁ অজয় ফুকন যদি নাথাকে ইতিমধ্যে আপুনি কোৱাৰ দৰে যিসমূহ গীত আৰু এনেধৰণৰ বহু গীত আছে যিসমূহ গীত আমি এতিয়াও পাবলৈ বাকী আছে গতিকে কৰবাত নহয় কৰবাত কিন্তু আমিও ৰৈ যাব লাগিব নিৰাশ হ'ব লাগিব সেইটো দিন নাহক সেইকাৰণে মই আচলতে এতিয়া বহুতে মোক প্ৰেছাৰ কৰি আছিলে আৰু জুবিন দাই লাষ্ট কৈ থৈ গৈছিল মোক যে তই
মানুহটো বহুত মোৰ কাৰণে মানে বদনামী হ'লি বিতৰ্ক হ'লি এতিয়া গান কৰ মই গান গাম 2 বছৰ তই গান কৰ তাৰপিছত মই কিন্তু গান চান মানে গাব বন্ধ কৰিম শ্ব'টো নকৰোৱেই আৰু অহা বছৰ পৰা এনেকৈ কৈছিলে মোক তাৰপিছত কৈছে তই গান কৰ একদম হেৰি মই তোক কিবা এটা দি যাব বিচাৰোঁ তাৰপিছত আমি সেইকাৰণে প্লেনিঙো কৰিছিলোঁ গান কৰাৰ আচলতে কিবিলাক কথা কিয় ক'লে কি মানে মানুহজন নাজানো কিছুমান কথা আৰু আমি যেতিয়া লাষ্ট ৰেকৰ্ডিং কৰিছোঁ তেওঁ বহুত আমাক আৱেগিক কৰি থৈ গ'ল আৰু বহুত মূৰ লগাই থৈ গ'ল বহুত এনেকুৱাকে সেই কেইদিন মানে তেওঁ মই তাইক কৈ কৈছোঁ যে জুবিন দাই বেলেগ ধৰণৰ মূৰ লগাই থৈ গ'ল ইমান বেলেগ বেলেগ ধৰণৰ কথা কয় ইমান হেৰি কয় ইমান সহজভাৱে মানে হেৰি কয় কোনো ধৰণৰ খং নাই মানুহটো সেই লাষ্ট মানে ৰেকৰ্ডিংখিনি সময়ত আৰু মোৰটোতো লাষ্ট মানে যি উপহাৰ দি গ'ল টিকটক ইমান হিট তো তাতকে আৰু কি লাগে সেইকাৰণে সেই কথাখিনি আচলতে হেৰি কৰি আৰু এই মানুহজনে আমাক সৰ্বোচ্চ দিছে সেই মানুহজনক আমি আচলতে জীয়াই ৰাখিব লাগিব আৰু বাকী কথা চব বাদ মানে জুবিন দা মোৰ কাৰণে প্ৰথম আৰু জুবিন দা আমাৰ কাৰণে সৰ্বস্ব জুবিন দাই আমাক বহুত দি গ'ল গোটেই অসমখনক ধাৰুৱা কৰি থৈ গ'ল আমি জুবিন দাক কি দিলোঁ যে এই কেইজনমানক যে এনেকুৱা নিচিনা ধদুৱা বুলিয়ে ক'ব লাগিব এই যে হত্যা কৰিলে মৃত্যু মুখলৈ ঠেলি দিলে এওঁলোকক বিশ্বাস কৰি কিনে আমি জুবিন দাক গতাই দিলোঁ অজয় ফুকন যদি থাকিলেহেঁতেন ৰাজা বৰুৱা যদি থাকিলেহেঁতেন বা জয়ন্ত কাকতি যদি থাকিলেহেঁতেন হয়তো এনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'লহেঁতেন হয় আচলতে মই থকা হ'লেতো কেতিয়াও দাদাক মানে আৰু মই থকা অৱস্থাত যেতিয়া দাদাৰ লগত একদম একেবাৰে উত্তৰপুত হৈ আছিলোঁ কিন্তু দাদাক তেতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত হোৱাই নাই দাদাক সদায় ধুনীয়াকে ৰাখোঁ মোৰ ঘৰত মানুহটো 3 দিন থাকি আহিছে মোৰ ঘৰত গাঁও ঘৰত চাবুৱাত জুবিন গাৰ্গ ডাঙৰীয়াই গাঁও ঘৰত আৰু মই ইমান বেছি বহুত হাই ফাই ধনী মানুহ নহয় কিন্তু তাত তেওঁ যি ধৰণে থাকি আহিছে তেওঁ কৈছিল যে আটাইতকৈ ধুনীয়াকে ভাত খাইছে আটাইতকৈ ভালকে শুইছে বোলে টোপনি মাৰিছে তেওঁ নিজে কৈছিল তো সেইবিলাক কথা আৰু তেওঁক সদায় তেওঁ ভালটোৱে হেৰি কৰোঁ সেইকাৰণে মই কৈছোঁ যে তেওঁ বিপদ আহিলেও মই সন্মুখত থাকোঁ তেওঁ যেতিয়াই যি প্ৰয়োজন হয় একদম অজয় ফুকন আগত থাকিব আৰু সেইকাৰণে মোক বহুতে চাইড কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু নোৱাৰে কেতিয়াও নোৱাৰে এতিয়া মই জেলো খাই আহিলোঁ তেওঁৰ কাৰণে তথাপিতো মই কিন্তু চাইড হোৱা নাই মই কৈছোঁ যে গোটেই পৃথিৱীখন এটা চাইডত থাকক জুবিন দা ফালে আছোঁ জুবিন দা পক্ষত সদায় থাকিম আৰু মোৰ সৃষ্টিখিনি যিখিনি সৃষ্টি এইখিনিতো মই কৰিবই লাগিব আৰু সেই সৃষ্টিৰাজিক আগুৱাই নিবই লাগিব মই সেইকাৰণে কৈছোঁ যদি মই আজি জেলৰ ভিতৰত থকা হ'লে আজি যদি মোক যদি NSA লগা মানে কিবা কাৰণত যদি লাগিলে হয় কাৰণ কি আজি এই সৃষ্টিখিনি আজি ভাবিমান থিয়েটাৰ মই ক'লোঁ নহয় ভাবিমান থিয়েটাৰ আজি অজয় ফুকনক হেৰি কৰিছে বহুত দিছে এতিয়া ভাবিমান থিয়েটাৰকোতো মই দিব লাগিব আজি 150টা ফেমিলি এখন থিয়েটাৰ চলি আছে আৰু ভাবিমান থিয়েটাৰ কাৰণে ইমান মা দেউতা ভগৱান নিচিনা গান সৃষ্টি কৰিলোঁ তাৰপিছত মই যদি থাকোঁ এই ভাবিমান থিয়েটাৰ এটলিষ্ট মানে এইকেইদিন যেতিয়ালৈকে মানে গানখিনি কৰি থাকোঁ তেতিয়ালৈকে কোনে হেৰি কৰিব এতিয়া আজি জুবিন দা নাই যেতিয়া গোটেই সংগীত জগতখন উকা হৈ থাকিলে একেবাৰে হেৰি হৈ গ'ল একদম নিৰস হৈ গ'ল মই কিন্তু অজয় দা আজিলৈকে স্বাভাৱিক হোৱা নাই মই কিন্তু ভবা নাছিলোঁ যে এতিয়াও অজয় দা যিহেতু ঢুকুৱা প্ৰায় 100 দিন পাৰ হৈ গৈছে কিন্তু মই ভবা নাছিলোঁ কেতিয়াও জুবিন দা হেৰাই যোৱা এই 100 দিন পাৰ হওঁতে একাংশ কণ্ঠশিল্পীয়ে মঞ্চত হাঁহি হাঁহি পূৰ্বৰ দৰে সংগীতানুষ্ঠান পৰিৱেশন কৰিব মই ভবা নাছিলোঁ কিন্তু দেখিছোঁ আৰু সেইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা সেইবিলাকত আমি মাত মাতিবলৈ নাযাওঁ এইবিলাকে আচলতে বহুতো মুখা খোল খাইছে এতিয়া আৰু মুখা খোল খাব ভৱিষ্যতে কিন্তু এটা কথাই কওঁ যে জুবিন গাৰ্গ হ'বলৈ চেষ্টা কৰিবলৈ কোনো নালাগে জুবিন গাৰ্গ হ'ব কোনেও নোৱাৰে সেয়া ঈশ্বৰ প্ৰদত্ত আছিলে ঈশ্বৰ পুত্ৰ আছিল তেওঁ কণ্ঠটো ঈশ্বৰ প্ৰদত্ত আছিলে আৰু তেওঁ যিখিনি সৃষ্টি কৰি গ'ল সেই সৃষ্টিখিনিক আমি সঠিক ৰূপ উপস্থাপন সংৰক্ষণ কৰাটো দৰকাৰ আৰু হাজাৰ চেষ্টা কৰিলেও জুবিন গাৰ্গ হ'ব নোৱাৰে নিজৰ চিনাকি দিয়ক এতিয়া আমি সেইটোৱে কথা যে ইয়াৰ পিছত আমি জুবিন দাক আমিতো ধুনীয়াকে আমি আগুৱাই নিমেই জুবিন দা সত্তাটো আমি তেওঁ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিমেই কিন্তু আমি নিজেও নতুন প্ৰজন্ম আমি ভাল ভাল কণ্ঠ শিল্পী সৃষ্টি কৰিব লাগিব নতুন গায়ক লাগিব জুবিন দাৰ সপোনেই নতুন সৃষ্টি লাগিব জুবিন দাই কৰিছিল এতিয়া আমি আৰু ডাঙৰ প্ৰত্যাহ্বান আমাৰ যে এতিয়া আমি সৃষ্টিবিলাক আৰু ধুনীয়া কৰিব লাগিব তেতিয়াহে মানুহে শুনিব এতিয়া যিমানখিনি সৃষ্টি এতিয়া শেহতীয়াকে হৈছে এই জুবিন দাৰ গান নাই নুশুনো এই জুবিন দাৰ মানে হেৰি নাই এনেকুৱা ধৰণৰ হৈ আছে মানুহৰ কিন্তু এতিয়া এনেকুৱা ধৰণৰ সৃষ্টি দিব লাগিব যিটো সৃষ্টিত মানুহে শুনিবৰ কাৰণে বাধ্য হয় য়েছ যে ভাল কণ্ঠ নতুন কণ্ঠ এটাই যে খুব ধুনীয়া এটলিষ্ট গাইছে বা তেওঁ চেষ্টা কৰিছে বা তেতিয়াহে মানুহে আঁকোৱালি ল'ব ৰূপান্তৰহে জগত ধুনীয়া কৰে লাগিবই
এতিয়া মই কৈছো নহয় যে এটা ক্ৰমান্বয়ে আমি এটা সময় এটা অধ্যায় এটা যুগ এতিয়া এতিয়া জুবিন দা এটা যুগ আছিল তেওঁ যুগে যুগে যুগমীয়া তেওঁলোক যুগমীয়া হৈ থাকিব কিন্তু ইয়াৰ পিছতো আমাৰ যিখিনি সৃষ্টিৰ আজি সংগীত জগতখন উদ্যোগটোক আগুৱাই নিবৰ কাৰণে এজন নতুন কণ্ঠশিল্পী লাগিব এজন হলে নহব বা কেইবাজন লাগিব এতিয়া এনেকুৱা এজন লাগে যে যিয়ে এটলিষ্ট মানে মানুহে সঁচা অৰ্থত শিল্পী হয় সঁচা অৰ্থত মানে মানুহে ভাল পায় আৰু জুবিন দা কেৱল এগৰাকী কণ্ঠশিল্পী নহয় জুবিন গাৰ্গে নিজে সৃষ্টি কৰে নিজে মিউজিক কৰে নিজে চিনেমা কৰে চব কৰে সেইকাৰণে তেওঁ শিল্পী আৰু শিল্পীটো এনেই হ'ব নোৱাৰে সেইকাৰণে কৈছো শিল্পী হ'বৰ কাৰণে চেষ্টা কৰক এই এতিয়া এনেকুৱা প্ৰতিযোগিতা এখন চলিছে যে গান এটা কৰিব লাগে গানটো কৰি একদম ৰিলছ বনাব লাগে জনপ্ৰিয় হৈ একদম মই কোনোমতে মঞ্চত গীত গাব লাগে ভুলে শুদ্ধই মানে এনেকুৱা সেইটো নহওক আৰু মই আশা কৰো যে আমি নতুন নতুন সৃষ্টিৰে আমি ভাল ভাল কণ্ঠ পাম আৰু ভাল ভাল গান আৰু উপহাৰ দিম যিখিনি আপুনি কৈছে সেইখিনি কথা আমি মনত আছে আৰু আমাৰ ওপৰত দায়িত্ব আছে সেইকাৰণে আজি এই সুবিধাখন আজি পাইছো আৰু মই মোৰ ৱাইফৰ কাৰণে আজি ধৰক মানে আকৌ এটা নতুন যাত্ৰাৰে আৰম্ভ কৰিছো বহুতখিনি কষ্ট বিনিময়ত বহুত কান্দিলে বহুত ত্যাগ কৰিলে তাৰপিছত মই ধৰক মুকলি আকাশলৈ আহিলো সেইখিনিত মানে এতিয়া তথা কিছুমান কথা টাইমতেও এতিয়া মই মানে থাকিবই লাগিব কাৰণ কিয় এগৰাকী মানে ঘৰৰ আচলতে পৰিবাৰে যিটো চিন্তা কৰিব পাৰে আমিতো আৰু পটককে কিবা এটা সিদ্ধান্ত লৈ লওঁ তেওঁলোকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো আচলতে এটা সঠিক আৰু আমি কেতিয়াবা আবেগত কিছুমান সিদ্ধান্ত লওঁ সেইকাৰণে সেই তেনেকুৱা ধৰণে গৈ আছো আৰু আগন্তুক দিনত আৰু গোটেই মোৰ এই কথাখিনিত জুবিন দাৰ এই মৃত্যুৰ ঘটনাই বহুত মানুহ চিনি পোৱাত সহায় কৰিলে বহুত মানুহক চিনি পালো কোন আপোন কোন পৰ কোন মানুহ স্বাৰ্থলোভী কোন মানুহ সুবিধাবাদী এইবিলাক বহুত কথাই গম পালো আৰু বহুতৰ মুখাবিলাকো খোল খালে কিন্তু এটাই কথাই কওঁ যে অজয় ফুকন কাৰো অনিষ্ট কৰা নাই অজয় ফুকনে কোনো ধ্বংসত নাই সদায় সৃষ্টিত আছো আৰু সদায় মই ভালটোত আছো মই নিগেটিভ এতিয়া মোক বহুতে অনিষ্ট কৰিছে মোক বহুতে বেয়া কৰিছে তাই মোক সদায় মোৰ ৱাইফেও কয় আপোনাক এই মানুহখিনিয়ে ইমান হেৰি কৰিছে এই মানুহখিনি আপোনাৰ কাৰণে একো নকৰিলে কি আপোনাৰ মানুহখিনি আকৌ সেই মানুহখিনিৰ লগত আপুনি কিয় মানে হেৰি হ'ব যায় বেছি মানুহৰ লগত একাকাৰ হৈ নিদিব কিন্তু মোৰ এনেকুৱা হয় অনিষ্ট কৰা মানুহখিনিৰ তালিকাখন দীঘলীয়া নে আছে দীঘলীয়া কিন্তু মই আকৌ তেওঁলোকৰ মানে বেয়াটো ভাবিব নোৱাৰো তেওঁলোকৰ আকৌ বিপদে আপদে মই আকৌ গৈ কিনে একদম আগতেই গৈ কিনে থিয় হৈ দিওঁ বা দৌৰ মাৰো সেই তেনেকুৱা হয় মোক মানে উপকাৰী গজগৰে খাই বুলি এষাৰ খায় কথা আৰু সেইটো হয় তাৰপিছতো কিন্তু মই কৰবাত মই এইবিলাক চব পাহৰি যাওঁ এইটো মোৰ এটা বেয়া গুণ মোক মানুহে বেয়া কৰিছে কিন্তু মই সেই মানুহটোক মানে পাহৰি যাওঁ যে এই গল আৰু ধৰি নাথাকো 2026 বৰ্ষৰ পৰা অকণমান তেন্তে সলনি হোৱাৰ প্ৰয়োজন আছে ডেফিনেটলি সলনি হ'বই লাগিব কাৰণ মানুহ চিনি পোৱাত হেৰি হৈছে আৰু সলনি হোৱাতকৈ এতিয়া অকমান দায়বদ্ধ মই অসমবাসীৰ ওচৰত আৰু বাকী সেইকাৰণে চব বাদ দিছো পলিটিক্স এইবিলাক গোটেই বাদ দিছো জুবিন দাই কৈ গৈছিলে যে এইবিলাক মানে এতিয়া কৰিব নালাগে যেতিয়ালৈকে সৃষ্টি কৰি আছো সৃষ্টিয়ে কৰি থাক আৰু এতিয়া যিহেতু দায়িত্ব বাঢ়িছে কেইবছৰমান ভালকে ভাল গান আৰু অলপ গান অসমৰ ৰাইজক উপহাৰ দি লওঁ তাৰপিছত বাকী কথা চিন্তা কৰিম নিশ্চয় একেবাৰে শেষত এই মুহূৰ্তত কেইটামান একেবাৰে পোনপটীয়া প্ৰশ্ন কৰিম যেহেতু প্ৰিয় দৰ্শক মোৰ এই অনুষ্ঠানটো সম্পূৰ্ণ আনস্ক্ৰিপ্টেড কোনো ধৰণৰ আমি প্ৰশ্ন আগতীয়াকৈ যুগত নকৰোঁ কোনো ধৰণৰ প্ৰশ্ন আমি সুধি তেওঁৰ পৰা সেই প্ৰশ্নৰ উত্তৰ ল'বলৈ চেষ্টা নকৰোঁ যাৰ বাবে হয়তো অনুষ্ঠানটি আমাৰ অলপ দীঘলীয়া হয় এতিয়া একেবাৰে শেষত মই কেইটামান প্ৰশ্ন কৰিম পোনপটীয়া উত্তৰ মই বিচাৰিম জুবিন দাৰ বাবে শেষত কাৰাগাৰলৈ গ'ল কাৰাগাৰত গৈ আপোনাৰ অনুভৱটো ইতিমধ্যে আপুনি ক'লে কাৰাগাৰত যোৱাৰ পিছত আপোনাৰ মনলৈ এটা শব্দত কি আহে কাৰাগাৰটো মোৰ এটাই কথা সৃষ্টি আহিলে যুগ নায়ক তুমি সৃষ্টি ইতিহাস ৰচি সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি যিটো জয় জুবিন দা গান জয় জুবিন দা বুলি এটা সত্তা বা এক যাত্ৰা মই আকৌ হেৰি কৰিছো গোটেই অসম জুৰি আৰু সেই গানটো আমি কৰিলো সেই গানটো কিন্তু জেলতে সৃষ্টি হ'ল তাতো সৃষ্টি এতিয়াও সৃষ্টি আৰু আগতকৈ অজয় ফুকন এটা শব্দত ক'বলৈ গ'লে আৰু অধিক শক্তিশালী জুবিন দাৰ মৃত্যুৰ পিছত যিখন যুঁজ ৰাজপথৰ যুঁজখন স্তীমিত হ'ল আপুনি কাৰাগাৰলৈ যোৱাৰ পিছত সেই যুঁজখন আকৌ এতিয়া অলপমান আগবঢ়াবলৈ হ'লে কেনেধৰণৰ প্ৰক্ৰিয়া ল'ব
এতিয়া আগবঢ়াই আছো আমি এতিয়া যিয়ে নহওক কোনোবাই কওক যে #জাষ্টিচ ফৰ জুবিন গাৰ্গ এইটোৱেও সহায় নকৰাত নহয় কিন্তু সহায় কৰি আছে যদিও এতিয়া কাৰণ কি এই কথাটোৱে গোটেই পৃথিৱীত হৈ আছে এতিয়া পৃথিৱীৰ বিভিন্ন মানুহে কিন্তু আমাৰ যিসকল মানুহ অনা অসমীয়া লোক পৃথিৱীৰ বাহিৰত আছে কি কয় ভাৰতবৰ্ষৰ বাহিৰত আছে আমেৰিকা লণ্ডন তেওঁলোকে এখন নতুন এটা চিষ্টেম কৰিছে এখন পিটিশ্যন বনাইছে তেওঁলোকে সেই পিটিশ্যন বিলাকত চাইন কৰিছে তেওঁলোকে চবে বেলেগ বেলেগ ধৰণে আচলতে ন্যায় এতিয়া বিচাৰিছে আৰু ন্যায় যুঁজখন যিহেতু এতিয়া ন্যায়পালিকাৰ ওচৰত গ'ল আদালতত গ'ল গোটেই চাৰ্জশ্বিট জমা দিলে ইয়াৰ পিছত আমি সেইখিনি আমি ধৈৰ্য ধৰিবই লাগিব এতিয়া কিন্তু আমি এটা কথাই আমি সজাগ হৈ থাকিব লাগিব যাতে কৰবাত ইহঁতে হুৰুঙা এই হত্যাকাৰীবিলাকে হুৰুঙা বিচাৰি মানে হুৰুঙাৰে হাৰি নাযায় আইনৰ হুৰুঙাৰে তেওঁলোকে হাৰি নাযায় আৰু তেওঁলোকে শাস্তি পাবই লাগিব এইখিনিত আমি সজাগ হৈ থাকিব লাগিব এতিয়া আৰু সেইখিনিত আমি এটা প্ৰেছাৰ ক্ৰিয়েট কৰি থাকিব লাগিব চৰকাৰখনক দৃষ্টিগোচৰ কৰাই ৰাখিব লাগিব এটা শব্দত যদি মই সোধো জুবিন দাই ন্যায় পাবনে মোৰ বিশ্বাস আছে পাবই লাগিব আৰু জুবিন দাই যদি ন্যায় নাপায় জুবিন দাৰ আত্মাই শান্তি নাপায় আৰু জুবিন দাৰ আত্মাই শান্তি নাপালে আমি স্বাভাৱিক হ'ব নোৱাৰো আমি শান্ত থাকিব নোৱাৰো সেইকাৰণে জুবিন দাৰ আত্মাই শান্তি পাবৰ বাবে আচলতে তেওঁ এতিয়া কৰবাত কোন নহয় কৰবাত তেওঁ আত্মাটো কিন্তু খেদি ফুৰিছে আৰু সেই ন্যায় নোপোৱালৈকে এইটো নহ'ব আৰু যিদিনা ন্যায় পাব তেওঁ আত্মাই শান্তি পাব আৰু সেইটো নোহোৱালৈকে অসমখন কেতিয়াও মানে হেৰি নহয় স্বাভাৱিক নহয় সেইকাৰণে 110% পাবই লাগিব আৰু পামেই অজয় ফুকনে অনাগত দিনসমূহত ৰাজনীতিৰ ক্ষেত্ৰখনত সক্ৰিয় হ'বনে নিষ্ক্ৰিয় হ'ব এতিয়া মই এই 2026 নিৰ্বাচনত মই কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি ইতিমধ্যে মানে হেৰি হৈছো মানে সাজু হৈছো বহুতে এতিয়া মোক কৈ আছে যে এইটো সময়ত লাগে কাৰণ কিয় জুবিন দাৰ কাৰণে ক'ৰবাত ন্যায় যুঁজখন থাকিবলৈ কাৰণেও যদি বিধায়ক এগৰাকী হয় বহুতখিনি সহায় হয় বা হেৰি কৰিব পাৰি কিন্তু মই এটা কথাই এতিয়া যদি মই বিধায়ক হ'বলৈ যাওঁ বা যদি মই ৰাজনীতিত যাওঁ তেতিয়াহ'লে এই যিসমূহ সৃষ্টি এই জুবিনদাৰ যিটো সত্তা বা অসমৰ সংগীত জগতখন ভ্ৰাম্যমান থিয়েটাৰ যিয়ে ভ্ৰাম্যমান থিয়েটাৰে অজয় ফুকনক চব দিছে ঘৰ গাড়ী পৰা আদি কৰি এটা চিনাকি তো সেইকাৰণে কৰবাত অৱহেলা কৰিব নোৱাৰো মই সেইকাৰণে মোৰ প্ৰধান সংগীতটো মোৰ মূল 1 নম্বৰত মই গুৰুত্ব দিছো আৰু অনাগত 5 বছৰত যদি সময় আৰু পৰিস্থিতিয়ে কয় তেনেহ'লে বেলেগ কথা কিন্তু এতিয়া মই কোনো ধৰণৰ ৰাজনীতিত সক্ৰিয়ভাৱে নাই এতিয়া মই কেৱল সংগীতৰ ক্ষেত্ৰতে আছো অজয় ফুকনক আমি যদি এই মুহূৰ্তত সংগীত সাধক বুলি ক'লে বেছি ভাল পাব নে এগৰাকী ৰাজনৈতিক নেতা কংগ্ৰেছ দলৰ এগৰাকী মোৰ চিনাকিয়ে সংগীত পৰিচালক বা সংগীত সাধক আৰু সেইটোৱে মোৰ মানে আচল চিনাকি ৰাজনীতিটো মোৰ এটা মানে কি গাত কি ৰাস্তা বাটৰ কচু গাত লগাই লোৱাৰ নিচিনা হৈছিল সেইটোৱে কংগ্ৰেছ দল মানে অজয় ফুকনৰ বাবে বাটৰ কচু নেকি দলটোৰ কথা কোৱা নাই মই দলটো তেখেতসকলৰ আদৰ্শ নীতি এইবিলাক মানে বহুত কথা মহাত্মা গান্ধী আদৰ্শ থকা এটা দল হয় জৱাহৰলাল নেহৰু যিয়ে মানে নতুন ভাৰতবৰ্ষ সৃষ্টি কৰা এইখিনিত মানে হেৰি নাই বা বিজেপি ক্ষেত্ৰতেও ক'বলৈ গ'লে যে অটল বিহাৰী বাজপেয়ী যিগৰাকী আমাৰ একদম প্ৰিয় এগৰাকী প্ৰধানমন্ত্ৰী তেনেকুৱা ধৰণৰ তেওঁলোক দল সেইকাৰণে দলক লৈ মোৰ কোনো ধৰণৰ হেৰি নাই এটা কথা কৈছিলো যে ৰাজনীতিটো আচলতে কা আন্দোলনৰ কাৰণে আহিছিলো সেই কা আন্দোলনখনৰ কাৰণে ৰাজনীতিত ভৰি দিলো কাৰণ তেতিয়া সময়ত আমি ৰাজপথত আন্দোলন কৰা আমাৰ কোনো মানে হেৰি নাছিলে কাৰণ কি সময়ে আৰু অসমে যেতিয়া বিচাৰিছিলে ৰাইজে বিচাৰিছিলে আমি ৰাজপথত গলো আৰু যেতিয়া ৰাজপথত আন্দোলন কৰি যেতিয়া একো নহল ভাবিছিলো যে তেতিয়া ৰাজনৈতিক আন্দোলন কৰি কাখন অসমৰ পৰা আমি নোহোৱা কৰিম সেইটো যেতিয়া আমি এতিয়া আজি যদি বিধানসভাত আমি কা বিৰোধী যদি গোটেই MLA থকা হলে আজি কাখন আমি অসমৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট হ'ব নিদিলো হয় বা 6 মানে হেৰি কিবা মানে এটা হেৰি হলে প্ৰক্ৰিয়া হল হয় অসমখন সুৰক্ষাৰ ক্ষেত্ৰত ইনানাল পাৰ্মিটে হওক বা কিবা হওক কিন্তু সেইখিনিতো নহল নোহোৱাৰ ক্ষেত্ৰত এতিয়া আজি অসমৰ ৰাইজেতো ৰায় কোনফালে দিলে ভোট যোনফালে গ'ল বিজেপি পক্ষতে গ'ল তো সেইকাৰণে আঁতৰি আহি এতিয়া গানৰ ক্ষেত্ৰতে আছিলো তাৰপিছত ইলেকশ্যনৰ পিছতহে মই বেক টু বেক আকৌ নতুন ধৰণে আকৌ জীৱনটোক আগুৱাই নিছো আকৌ সৃষ্টিবিলাক অলপ বেলেগ হ'ল আগৰ সৃষ্টিবিলাক বেলেগ আছিলে এতিয়া সৃষ্টিখিনি বেলেগ হ'ল সেইকাৰণে ভাল ভাল সৃষ্টিৰ মাজত যেতিয়া আছো সেইকাৰণে কৈছো যে মানে সেই কৰবাত নহয় কৰবাত মানে বাটৰ কচু টাইপে আছিল মানে ৰাজনীতিটো আৰু যদি তেতিয়া নকৰা হলে আজি তাৰিখত ধৰক অজয় ফুকনে আৰু অলপ বেলেগ কিবা চিন্তা কৰিব পাৰিলে হয় সময় নাছিল আচলতে আৰু জুবিন দাই কৰবাত নকৰবাত তেওঁ অকণমান দুখ পাইছিল মই পলিটিক্সত যোৱাটো কাৰণ কিয়
তেওঁ পলিটিক্সত যোৱাটো বিচৰা নাছিলে কাৰণ মই তেওঁক লগত একদম একেবাৰে কাষত আছিলোঁ পলিটিক্স ভালো পোৱা নাছিলে সেইকাৰণে তেওঁ কৈও যে তই মোৰ লগত থাকিবি আৰু তই আজিকালি নাহ যে সেইকাৰণে সেই কথাবিলাকত আৰু এটা কথা কিন্তু অজয় ফুকনে যদিও পলিটিক্স কৰিলে কিন্তু একবাৰ কিন্তু ক'ৰবাত জুবিন দাৰ নামটো কিন্তু ব্যৱহাৰ কৰা নাই ৰাজনীতিত অজয় ফুকনে কেতিয়াও ব্যৱহাৰ কৰা নাছিল আৰু নকৰেও আৰু মই বেলেগৰ আহিলৈ মই মানে কোনো ধৰণৰ কামেই নকৰোঁ মই নিজে যিমান পাৰোঁ নিজে চেষ্টা কৰোঁ জুবিন দাক দিব লগা আপোনাৰ কিবা থাকি গ'ল নেকি জুবিন দাক দিব লগাটো বহুত থাকিলে তেওঁ ধাৰুৱা কৰি থৈ গ'ল নহয় মোক কাৰণ কি মই কৈছোঁ যে সেই ভগৱান ৰচিলা মায়াৰ পৃথিৱীৰ পৰা শেষ যিটো একদম ছুপাৰ টুপাৰ হিট গান টিকটক থিয়েটাৰ সূৰ্যৰ মোক দি থৈ গ'ল 2025 বৰ্ষতো আৰু বেলেগ হিট গান নাই সেইটো গানে এটা হিট তো মই কৈছোঁৱেই আমি জুবিন দা ঢুকোৱাৰ আগতে কৈছোঁ যে মানুহ দুজন কিন্তু আকৌ ধাৰুৱা হৈ গ'লো কাৰণ কিয় তেওঁ মানে আকৌ মোকে হিট গানটো দিছে তো সেইকাৰণে আজীৱন ধাৰুৱা হৈ থাকিম কিন্তু তেওঁ যি আশা তেওঁ যি সপোন তেওঁ যি কিছুমান কথা ভাবিছিলে সেইখিনি কিন্তু মই ক'ৰবাত তেওঁ এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে তেওঁ এটা আৰ্টিষ্ট শিল্পী দল আছে মানে ফুটবল খেলা টিম এটা মানুহে সহায় কৰা তেওঁ কিছুমান এতিয়া আমি ট্ৰেক কৰিলোঁ অলৰেডি চেনাই বাখৰুৱা গীতটি যে ষ্টেজত গাই মৰিলো দুইটা গীত তেওঁ আজিৰ পৰা তেওঁ বহুত বছৰ আগতেই মিউজিক মেকাৰ্ছ বুলি এটা কোম্পানী আছিলে সেই মিউজিক মেকাৰ্ছৰ আণ্ডাৰত খগেন গগৈৰ লগত মৰিলো চেনাই বাখৰুৱা এইবিলাক গীত গাইছিল তাৰপিছত তেওঁ ষ্টেজত গায় তেওঁ সদায় কৈ আছিল যে এই গীত দুটা মই বাণীবদ্ধ কৰিম নাহৰত মই হেৰি কৰিম নতুনকৈ হেৰি কৰিম তেওঁ নোৱাৰাৰ কাৰণে মই এইবাৰ 2026ত যাতে মানে উকা উৰুঙা নহয় তেওঁৰ যি আশা আছিলে সপোন আছিলে পৰিকল্পনা আছিলে সেইটো পৰিকল্পনাটো মই এতিয়া সাকাৰ ৰূপ দিয়াত মই আগবাঢ়িলোঁ আৰু সেই গানটো ট্ৰেক কৰি এতিয়া আমি মাঘ বিহুৰ আগত তেওঁ সেই যিটো ভাবি থৈছিলে খগেন দাই গাব আমি গাম বিমান দা আছে বিমান দাক লৈছোঁ আমি গোটেইখিনিয়ে গাই যিখিনি মানুহে বিহুটোক জুবিন দাক মানে চিনাকি কৰাই দিলে আৰু বিহু খগেন দা আৰু বিমান দা বিহু গাই জুবিন দা একদম অসমত মানুহক বিহু মানে গীত শুনোৱালে তো সেইকাৰণে সেই মানুহকেইটাক লৈ কৰিছোঁ আৰু জুবিন ক্ষেত্ৰত আমি ৰিলিজ দিম জুবিন দাৰ হতুৱাই গানটো অসমবাসীলে উপহাৰ দিম যাতে এই গীতটো নতুন প্ৰজন্মই গাওক নতুন প্ৰজন্মই শিকক আৰু নতুন প্ৰজন্মই গালে সেই জুবিন দাৰ যিটো আশা সেইটো আকৌ মানে এটা পাখি মেলিব এটা শব্দত ক'ব জুবিন গাৰ্গ জীয়াই থাকোঁতে জুবিন গাৰ্গক লৈ লাভ লোকচানৰ হিচাপ কৰিছিল নেকি অজয় ফুকনে মই সেইটো কৰা নাই কাৰণেই সকলো মূৰ পাতি লৈছিলোঁ আজি মই জেলত গ'লেও যদিও মই এটা কথা জুবিন দাৰ মৃত্যুৰ পিছত মই এটাই কওঁ যে মই গৌৰৱ কৰোঁ জুবিন দাৰ কাৰণে জেলত গৈছোঁ আৰু সেইখিনি মোৰ জুবিন দাৰ কাৰণে ত্যাগ যেতিয়া জুবিন দা জীয়াই থকা অৱস্থাত মোক বহুতে অন্ধভক্ত ফেন খোৱা নে কিবা এইবিলাক বহুত কৈছিলে তাৰপিছত সেইখিনিও মই মূৰ পাতি লৈছিলোঁ কাৰণ কিয় মই জানো যে এই মানুহজনে মোক কি ধৰণে ভাবে বা এই মানুহজনে মোক কি ধৰণে বিচাৰে আৰু মই মানুহজনক কিমান ভাল পাওঁ মই নিস্বাৰ্থভাৱে যে কিমান ভাল পাওঁ সেইখিনি মই জানো জুবিন দাই জানিছিলে কিন্তু আৰু জুবিন দাই মোৰ কাৰণে বহুতৰ লগত ফাইট কৰিছে জুবিন দাই বস্তু ভাঙিছে যে অজয়ৰ কথা নকবি এনেকে দুটা ক্ষেত্ৰত এক নিচা ক্ষেত্ৰত অজয়ক মই জানো আৰু ছোৱালী ক্ষেত্ৰত মই অজয়ক জানো আৰু এইবিলাক ক্ষেত্ৰত মই অজয়ক জানো যে এনেকুৱা ধৰণৰ কথা মোৰ আগত নকবি যে তাক মই জানো আৰু সি মোক বহুত দিছে বছৰটোত 10-12 লাখ টকা সি মোক গীত মানে থিয়েটাৰৰ গান চিনেমাৰ গান কিবা কিবি গান গোৱাই হেৰি কৰে আৰু বহুত হেৰি কৰিছে কিন্তু তাক মই কি দিছোঁ নাজানো কিন্তু সি মোক দিছে আৰু সি মোক কোনোদিনে অপকাৰ কৰা নাই আৰু সি মোক কেতিয়াও জখলা হিচাপে ব্যৱহাৰ কৰা নাই কাৰণ কিয় মই লগ পোৱা আগতে সি মোৰ ওচৰত মোক গান গাবলৈ আহিছিল ন গান গাবলৈ অহাৰ পিছতে মই তাৰ গান মই লৈছোঁহে কাজল এইটো কথাও কৈছে যে আজিলৈকে কিন্তু মই তাক মোৰ গান এটা লিখিব দিয়া নাই কিন্তু তাৰ গান এটা মোক গোৱাইছে বা সেই গানটো মোক মানে ব্যৱহাৰ কৰিবলৈ দিছে সেই গানটো মোক কপিৰাইট দি দিছে যে মই মোৰ এলবামত লৈছোঁ কিন্তু সিটো মোক কেতিয়াও ব্যৱহাৰ কৰা নাই সেইকাৰণে লাভ লোকচান এইটো জুবিন দাৰ লগত নাহেই আৰু যিমান যি গৈছে গওক আৰু এটা কথা সঁচা কথা যে আজি জুবিন দাৰ মই কৈছোঁ 2015 চনত ফেষ্টিভেল পাতিছোঁ নিজৰ গাঁঠি ধন খৰচ কৰি পাতিছোঁ বহুতে সহায় কৰিছে কিন্তু মোৰ নিজৰ বহুত পকেটৰ মোৰ বেংক বেলেঞ্চ চব শেষ কৰি দিছোঁ গোটেই ATM খন বেলেগৰ হাততে দিছিলোঁ সাক্ষী আছে সেই
2015 চনৰ আয়োজক সমিতি জুবিন ফেন ক্লাব জুবিন দাৰ মৃত্যুৰ পিছত যিমান শ্ৰদ্ধাঞ্জলি কৰিছো যিমান যি কৰিছো গোটেই এই গোটেই এই ন্যায় যুঁজখনৰ পৰা আদি কৰি মই নিজে কাৰাগাৰত মানে বন্দী হোৱালৈকে মোৰ কিমান টকা গৈছে মই চিন্তা কৰিছো নেকি নাই কৰা নহয় মই এই গীতটো কৰিছো জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জুবিন দাক শেষ আশা পূৰণ কৰিবৰ কাৰণে তাততো মোৰ কোনো ধৰণৰ মূল লাভ নহয় কাৰণ কি সেই গীতটো মই জুবিন দাক শ্ৰদ্ধা জনাবৰ কাৰণে আৰু সেই গীতটোৱে যে কোনোবা বহুত বোলে পইচা দিব বা লাভ দিব এনেকুৱা নাই লাভ লোকচান নাই কাৰণ কি আজি অজয় ফুকনে কিবা এটা হৈছে জুবিন দাৰ কাৰণে হৈছে জুবিন দাৰ কাৰণে আমি মোৰ ৱাইফ মই আমি দুইগৰাকীয়ে জুবিন দাৰ কাৰণে আমি চব ত্যাগ কৰিবৰ কাৰণে আমি সাজু আছো আৰু সেইখিনি কৰিছো আৰু যদি কৰিব লাগে নাজানো সেইখিনি সাজু আছো কিন্তু কৰিছো যিমানখিনি পাৰো নিস্বাৰ্থভাৱে কৰিছো আৰু মই মানে জুবিন দাক বহুত বেলেগ ধৰণে ভাল পাওঁ জুৰুডৰ এই মা ষ্টুডিঅ'ত এই মুহূৰ্তত যিহেতু আমি আছো এই ষ্টুডিঅ'লৈ জুবিন দা আহিছিল এই ষ্টুডিঅ'টো জুবিনদাৰ হয়তো বহুত স্মৃতি জড়িত হৈ আছে একেবাৰে সদায় মনত প্ৰতিটো মুহূৰ্তত এই ষ্টুডিঅ'ত কাম কৰি থকাৰ সময়ত আপোনাৰ মনত খুন্দিয়াই থকা একেবাৰে এটা বিশেষ হোৱা এটা মুহূৰ্ত ক'ব লাগে জুবিন দাই আচলতে এইটো ষ্টুডিঅ'ত বিশেষ মুহূৰ্ত বুলি ক'বলৈ ইয়াত এইখন আপুনি দেখুৱাই দিব পিছত তেওঁ এটা চিগনেচাৰ আছে আৰু এইটো জুবিন দাকে বনাইছিলো গিটাৰত লৈ আৰু এই ষ্টুডিঅ'টো গোটেই জুবিন দাই এইফালে জুবিন দা ফ্ৰণ্টত জুবিন দা গোটেই জুবিন দাকে ৰাখিছো চবফালে আৰু এইটো নামেই আছিলে মানে ZG মিউজিক ফিল্ম এণ্ড মিউজিক ইনষ্টিটিউট ZGটো পিছত আমি হেৰি কৰি দিলো অকমান কোনোবা আপত্তি কৰিলে জুবিন দাই দিব দিছিলে কিন্তু কোন বেলেগে আপত্তি কৰাৰ কাৰণে আমি আঁতৰাই দিলো আসাম মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউট কৰিলো কিন্তু প্ৰথমতে ZG মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউট আছিলে তাৰপিছত জুবিন দাই যিটো লিখিত গৈছে যে ৱল ইজ ব্লেক এণ্ড হোৱাইট পুট চাম কালাৰ্ছ আৰু তেওঁ সেইটো 2015 চনতে এইটো চিগনেচাৰ কৰি থৈ গৈছে সেই মুহূৰ্তখিনিত তেওঁ যিদিনা চিগনেচাৰ কৰিছে তেওঁ যিদিনা সেই লাইনকেইটা লিখিছে আৰু এই ষ্টুডিঅ'টো তেওঁ মানে তেওঁৰ কাৰণেই আচলতে এই ষ্টুডিঅ'টো হৈছিল সেইখিনি মুহূৰ্ত আৰু ৰেকৰ্ডিঙৰ প্ৰতিটো মুহূৰ্তই আচলতে মনত হ'বলগীয়া আৰু যিদিনাই মা গানটো গাইছিলে মা গানটো গোৱাৰ দিনা তেওঁ দুটা গান গাইছিল আৰু মা দুটা গানেই জনপ্ৰিয় কিন্তু মা গানটো এইটো ষ্টুডিঅ'ত গাই যিটো জনপ্ৰিয়তা হ'ল তাৰপিছত দেউতা গালে বহুত গালে হাজাৰ গান গালে কিন্তু সেই মা নিচিনা গান এইটো ষ্টুডিঅ'ৰ পৰা উপহাৰ দি গ'ল মা ষ্টুডিঅ'ত মাৰ গান সেইবিলাক মুহূৰ্ত আৰু একেবাৰে শেষত যি কথাটি কোৱা গীতটি গাইছিলে একেবাৰে শেষৰ ৰেকৰ্ডিংটো এবাৰ মানে 2025 বৰ্ষৰ থিয়েটাৰ ভাইমন থিয়েটাৰৰ একেবাৰে শেষ ৰেকৰ্ডিং আমাৰ ষ্টুডিঅ'ত যিটো কৰি গৈছিল সেইদিনা যি সময়ত তেওঁ বহু বিভিন্ন ধৰণৰ কথা ক'লে ব্ৰুচলি কথা ক'লে মাইকেল জেকচনৰ কথা ক'লে বিভিন্নজনৰ কথা ক'লে আৰু তেওঁ সদায় এটা বিষয়ক লৈ তেওঁ কথা পাতি খুব ভাল পায় মোৰ সৈতে যেতিয়া অনুষ্ঠানত হৈছিলে তেতিয়াও বিভিন্ন সময়ত ব্ৰুচলিৰ কথা শুনিছো বিভিন্ন আৰু তেওঁ কথা কৈ খুব ভাল পায় আৰু বহুত অধ্যয়ন আছে মানুহটো মই কৈছো এটা ডাঙৰ চেপ্টাৰ হয় জুবিন গাৰ্গ এটা গৱেষণা বিষয় হয় সেইকাৰণে এই ষ্টুডিঅ'টোত জুবিন দাৰ স্মৃতি সদায় সজীৱ হৈ আছে সদায় সজীৱ হৈ থাকিব আৰু প্ৰতিটো কোণতে ইয়াত কেৱল মানে জুবিন গাৰ্গে আছে সেইকাৰণে এক বিশেষ মুহূৰ্ত বুলি নাই কিন্তু স্পেচিয়েলি সেই মুহূৰ্তকেইটা মানে স্পেচিয়েল আমাৰ কাৰণে কাৰণ তেওঁ ডাঙৰ উপহাৰ দি গ'ল আৰু এই টিকটক গোৱা দিনাও মৃদুল্লাহৰ লগত যিখন ধেমালি কৰি গ'ল সেইখন দেখিছে বহুতে সেইখন বহুত মানে ভাইৰেল হৈছে সেই ভিডিঅ'টো ধেমালি কৰি আছিলে তো সেইবিলাক মুহূৰ্ত আচলতে মনত থাকে আৰু তেওঁ সদায় মোক উৎসাহ যোগাইছিল এই সংগীত জগতত ভাল সৃষ্টি কৰিবৰ কাৰণে আৰু মোৰ সৃষ্টিখিনি যে ইমান বেলেগ ধৰণৰ সেয়া জুবিন দাৰ প্ৰেৰণা উৎস একেবাৰে শেষত জুবিন দাৰ গীতেৰে মোৰ এই অনুষ্ঠানৰ নাম মন যায় হয় যিটো জুবিন দাই এক অনুষ্ঠানৰ মাজত জুবিন দাই স্বীকাৰ কৰিছিল অনুষ্ঠানটোৰ কথা মন যায় এই মুহূৰ্তত একেবাৰে শেষত চমুকৈ অনুষ্ঠানটোক লৈ আপুনি অসমবাসীক কি ক'ব মই এটা কথাই কওঁ যে অসীমৰ মানে মন যায় আৰু তাতে জুবিন গাৰ্গৰ গীতৰ আধাৰত আৰু এই মন যায় শব্দটোৰ লগত বহুতৰ এক বেলেগ ধৰণৰ কিন্তু আৱেগ জড়িত হৈ আছে সীমা দাসেও কয় মন যায় আৰু আমিও কওঁ মন যায় সকলোৱে মন যায় আৰু মন যায়ক লৈ ময়ো পিছত এটা গান কৰিছো জুবিন দাই গাইছিলে মন যায় যেতিয়া তাৰপিছত কিন্তু জুবিন দাৰ যিটো সৃষ্টি সেই সৃষ্টিটো সঁচাকে অমৰ আৰু মন যায় বহুত কথা কয়
ইমান ধুনীয়া এটা নামক লৈ এটা অনুষ্ঠান মই কৈছিলো নহয় যে জুবিন গাৰ্গ কেৱল এটা গান নহয় এটা বৃহৎ অনুষ্ঠান এতিয়া জুবিন গাৰ্গৰ এটা গানৰ পৰাই এটা অনুষ্ঠান হৈছে তেনেকে বহুত আছে বহুতে ৰিয়েলিটি শ্ব' কৰিছে হেৰিয়ত কৰিছে কিন্তু ইমান ধুনীয়া এটা অনুষ্ঠান আজি মই নিজে কথা পাতি খুব ভাল লাগিলে আৰু এই অনুষ্ঠানটো মই আশা কৰোঁ যিমান দিনলৈকে জীয়াই থাকিব সিমান দিনলৈকে জুবিনদাৰ আচলতে এই সত্তাটোক আগুৱাই নিয়া হ'ব জুবিনদাৰ কৰবাত নহয় কৰবাত এই নামটো জড়িত হৈ আছে সেইকাৰণে মই আশা কৰোঁ যাতে মন যায় স্তব্ধ হৈ নাযায় মন যায় এই যাত্ৰা সদায় অব্যাহত থাকে চিৰযুগমীয়া হৈ যায় যিদিনাখনলৈকে মানে অসীম থাকিব সেইদিনাখনলৈকে যাতে এই মন যায় এই যি যাত্ৰা এই যাত্ৰাটো তাৰমানে এই কথা বতৰা মানুহে মন খুলি কোৱা কথা এই অনুষ্ঠানটো সদায় মানে মানুহে যাতে উপভোগ কৰিব পাৰে ৰাইজে আৰু মৰম দিয়ক বহুত মৰম দিছে আৰু মৰম দিয়ক আৰু দৰ্শকে আৰু মৰম দিব মোৰ আশা আছে আৰু খুব ভাল লাগিলে আজি কথা পাতি মই মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কষ্ট কৰি এটা অনুষ্ঠান গঢ় দিছে তাতে জুবিনদাৰ এক আৱেগ জড়িত হৈ আছে আৰু সকলোৱে আহক সকলোৱে কথা পাতক সকলোৰে লগত মুক্তভাৱে এই মনজাইত কথা পাতিব পাৰিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসীমক আজি আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে আৰু এইকণ সময় জুবিনদাৰ কাৰণে আমি দিলোঁ জুবিনদাৰ কথা পাতিলোঁ বহু মানে ক'বলগীয়া মনৰ কথা কিছুমান খুলি ক'লোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ পৰাও আৰু প্ৰিয় দৰ্শক বহু সময় আমি ল'লোঁ যিহেতু ইমান সময় হ'ব বুলি আমি ভবা নাছিলোঁ কিন্তু জুবিনদাৰ কথা মানে যেন প্ৰতিটো কথাই যেন আমাৰ মনত ক্ৰিয়া কৰে বহু কথা ক'বলৈ থাকে জুবিনদা বুলি ক'লে আমাৰ জুবিনদাৰ নামটোৱে যেতিয়া আমাৰ মুখত আহে জুবিনদাৰ নামটোৱে যেতিয়া আমাৰ জিভাৰ আগত আহে তেতিয়াই যেন অনৰলভাৱে বহু কথাই ওলাই যায় কিন্তু এতিয়াও বহু কথা পাতিবলগীয়া থাকি গ'ল কিন্তু পুনৰ আমি অজয়দাৰ সৈতে মুখামুখি হ'ম অজয়দাৰ সৈতে পুনৰ আমি বহু কথা পাতিম কিন্তু আজিৰ দিনটোৰ বাবে বা এই মুহূৰ্তৰ এই অনুষ্ঠানটোৰ পৰা মই বিদায় ল'ব লাগিব সদায় চাই থাকিব আপোনাৰ প্ৰিয় অনুষ্ঠান মন যায় ধন্যবাদ জয় অসম